শ্ৰোতাসকল লগতে ফেচবুক ভিউৱাৰ্ছসকল প্ৰণাম জনাইছোঁ আপোনালোকক। আজিৰ অনুষ্ঠান প্ৰেম অমৃতৰ নদী। কাইলৈ আমি উদযাপন কৰিম মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱ। সেয়েহে আগদিনাখন অৰ্থাৎ আজি আকাশবাণীৰ সশ্ৰদ্ধ নিবেদন প্ৰেম অমৃতৰ নদী। গুৰুজনাৰ বিষয়েনো আমি মুৰুষে কি ক'ব পাৰোঁ? জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তোহাৰি চৰণ ৰেণু শতকোটি বাৰেক কৰোহ প্ৰণাম। আৰু গুৰুজনাৰ বিষয়ে কিবা ক'ব পাৰিম বুলি দাবী কৰাৰ ধৃষ্টতাও আমাৰ নাই। কাৰণ আমি কওঁ, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ। আজিৰ এই অনুষ্ঠানটি প্ৰেম অমৃতৰ নদী। অনুষ্ঠানৰ পাতনিতে এয়া দুআষাৰ কৈছে আমাৰ কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ। নমস্কাৰ শ্ৰোতাসকল আৰু ফেচবুকৰ দৰ্শকসকল। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। এই বিস্ময়কৰ প্ৰতিভা, এক সৰ্বতোগামী প্ৰতিভা, এগৰাকী পূৰ্ণ মানৱ শ্ৰীমন্ত শংকৰ গুৰুজনাক আমি স্মৰণ কৰিবলৈ আপোনালোকৰ সহায়ত আগবাঢ়িছোঁ। আৰু গুৰুজনাৰ প্ৰিয়তম শিষ্য মাধৱ বান্ধৱ, তেখেতে মাধৱ বান্ধৱ বুলি কৈছিল। সেই মাধৱ বান্ধৱে লিখিছিল, গুৰুভতিমা লিখিছিল এইদৰে: জগ জন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। এই দেৱ নাৰায়ণৰ অংশস্বৰূপ গুৰুজনাক আমি সশ্ৰদ্ধভাৱে তেখেতৰ জয়ন্তী, কাইলৈ জয়ন্তী, তেখেতৰ এই জয়ন্তী উপলক্ষে আমি স্মৰণ কৰিছোঁ সশ্ৰদ্ধভাৱে। কথাগুৰু চৰিতৰ মতে গুৰুজনাই জন্মগ্ৰহণ কৰিছিল 1371 শকত মধ্য অসমৰ আলিপুখুৰীত। এই আলিপুখুৰীনো কোন কি? এই আলিপুখুৰী ঠাইখন ক'ত? আমাৰ নিশ্চয় জানিবৰ আগ্ৰহ হয়। বৰদোৱাৰ পৰাই প্ৰায় 8 মাইল দূৰত এখন ঠাই আছে, মৈৰাবাৰী। এই মৈৰাবাৰী ঠাইখনৰ সমীপতে এখন ঠাই পাতেকীবাৰী। এই পাতেকীবাৰীয়ে হৈছে তেতিয়াৰ আলিপুখুৰী। আৰু ইয়াতেই গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। আৰু গুৰুজনাৰ জন্মদিন সম্পৰ্কে গুৰুচৰিতত বিভিন্ন মতামত আছে, ভিন্ন মত আছে। আমাৰ বৰদোৱা চৰিত মতে গুৰুজনাৰ আৱিৰ্ভাৱ ঘটে 1371 শকৰ কাৰ্তিক সংক্ৰান্তি অমাৱস্যাৰ তিথিত, আৰু বাৰটো আছিল সেইদিনা বৃহস্পতিবাৰ। ঔগুৰি সত্ৰত পোৱা যি চৰিত পুথি, কথা গুৰু চৰিত, তাত শংকৰ গুৰুজনাৰ জন্মৰ সময় কাৰ্তিক বিহু সংক্ৰান্তিৰ দিনা বুলি কোৱা হৈছে। আৰু বৃহস্পতিবাৰে অমাৱস্যা তিথিৰ মধ্যনিশা। আৰু ৰামচৰণ ঠাকুৰৰ চৰিত পুথি মতে চৰিত পুথিত লেখা আছে এইদৰে: আশ্বিন প্ৰৱেশী পঞ্চদিন বহি গল,
সেইদিনা শংকৰদেৱ জন্ম ভৈল শুকুলা দশমী আশী ভৈলা শুক্ৰবাৰ। সেই শুক্ৰবাৰৰ কথাটো কৈছে। আৰু বিভিন্ন মত থাকিলে অৰ্থাৎ আছে, সেইটো হ'ল যে শংকৰ গুৰুজনাৰ জন্ম হৈছিল 1371 শকত। আৰু জন্মৰ সময়ত তেতিয়া সেই সময়ত আমাৰ শংকৰ যি আমি শিৱ বুলি কওঁ, শিৱ শংকৰৰ পূজা অৰ্চনা সেই কালত অসম প্ৰদেশত, অসম মুলুকত ব্যাপকভাৱে চলিছিল। আৰু শংকৰদেৱৰ মাতৃয়ে শিৱ বন্দনা কৰি, শিৱ পূজা কৰি শংকৰ গুৰুজনাক লাভ কৰিছিল বুলি এটা বিশ্বাস আছে। আৰু সেইমতেই গুৰুজনাৰ নাম শংকৰ ৰখা হৈছিল। আৰু তেখেতৰ এটা গুপ্ত নামো আছিল, সেয়া হৈছে গংগাধৰ। গতিকে এইখিনি কথাৰে মই আজিৰ ভূমিকা তৰিলোঁ। আমি ভাবোঁ যে আৰু শ্ৰোতাসকলে আৰু বিশেষজ্ঞসকলক আজিৰ এই অনুষ্ঠানত লগ পাব। এতিয়া গুৰুজনাক আমি শ্ৰৱণ কৰিবৰ কাৰণে কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আপোনালোকৰ সৈতে মুখামুখি কৰাই দিম। অৱশ্যে সেয়া ডিজিটেলিয়ে সম্ভৱ এতিয়া। গতিকে আমি আগবাঢ়োঁ। সঞ্চালক ৰাজীৱ বৰুৱাই অনুষ্ঠানৰ পাতনি মেলিলে। এতিয়া আমি লগ পাম মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ মাননীয় ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেৱক। ডক্টৰ দেৱগোস্বামী প্ৰভু নমস্কাৰ। নমস্কাৰ জনাইছো। হয়, কাইলৈ আমি উদযাপন কৰিম গুৰুজনাৰ জন্ম উৎসৱ। আগদিনাখন অৰ্থাৎ আজি নৱমী তিথিত এই গুৰুজনাক স্মৰি আপুনিও নিশ্চয় ভাল পাব, নহয় জানো? হয় হয়, ক'ব নেকি আপুনি দুআষাৰ? হয় হয়, আমি আৰম্ভণিতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আত্মাৰ প্ৰতি আমাৰ সশ্ৰদ্ধ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিছো। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিগৰাকীয়ে অসমীয়া সমাজৰ ধৰ্মীয় স্থিতি প্ৰদান কৰিলে, যিগৰাকীয়ে অসমীয়া জাতিক সাহিত্য কলাৰে স্বাস্থ্যৱন্ত কৰিলে, যিগৰাকীয়ে অসমীয়া সংস্কৃতিক নাট গীত ভাওনাৰে শ্ৰীমণ্ডিত কৰিলে, তেনে মহাপুৰুষ গৰাকীক মৰণ কৰাটো আচলতে আমাৰ সকলোৰে নৈতিক দায়িত্ব। বিশেষকৈ এই কথা কোৱা হৈছে, পৰিৱৰ্তিনী সংসাৰে মৃত কু বা ন জায়তে জাতু যেন জাতি নজাতি বংশ সমুন্নতি। বোলে পৃথিৱীত জন্ম মৃত্যু নহয় কাৰ, কিন্তু সেইটোৱেই সাৰ্থক জনম, যি জন্মৰ যোগেদি জাতি বংশৰ সমুন্নতি সাধিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ যি জাতিৰ উন্নতি সাধন কৰিলে, আৰু তেৰাক পুনৰ আমি কৈছো স্মৰণ কৰাটো আমাৰ নৈতিক দায়িত্ব। আৰু মহাপুৰুষসকলক স্মৰণ কৰিলে আমাৰ এনেধৰণৰ লাভ হয়। দয়ালু পুৰুষ শ্ৰেষ্ঠ সৰ্বজন্তু উপকাৰক তৰিষ্ঠ গুণ কীৰ্তনাত কল্যাণামে বপপত্যতি। যিজনে সমাজৰ হিত চিন্তা কৰে, সমাজৰ কল্যাণৰ কথা ভাবি সমাজৰ উপকাৰত ব্ৰতী হয়, সেইগৰাকীক দয়ালু পুৰুষ বুলি কোৱা হৈছে। আৰু সেই দয়ালু পুৰুষগৰাকী সমাজৰ শ্ৰেষ্ঠ পুৰুষ। আৰু সেই দয়ালু পুৰুষগৰাকী যদি কোনোবাই গুণকীৰ্তন কৰে, আমাৰ কল্যাণ সাধিত হয়। সেই আমি সদায় এইটো কথা ভাবো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আৱিৰ্ভাৱ তিথি স্মৰণ কৰাৰ লগে লগে আমি নিশ্চয়
তেওঁৰ গুণকীৰ্তন কৰাৰ লগে লগে আমি কল্যাণ লাভ কৰিম হয় আৰু সেইকাৰণে আমি তেনে ভাৱেৰে সদায় তেৰাক স্মৰণ কৰোঁ হয় আৰু এইটো ক'বই লাগিব পৃথিৱীত এনে এগৰাকী পুৰুষৰ জন্ম হোৱা নাই যিগৰাকীয়ে ৩৬টা প্ৰতিভামণ্ডিত হৈ আমাৰ গোটেই অসমৰ আকাশত জিলিকি আছে সেইগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিগৰাকী নাট্যকাৰ গীতিকাৰ সুৰকাৰ শিল্পী পৰিব্ৰাজক ক্ৰীড়াবিদ বতৰ বিজ্ঞানী নদী বিশেষজ্ঞ এইদৰে ৩৬টা হয় আমাৰ অসম মুলুকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই প্ৰতিভামণ্ডিত হৈ এই স্থান দখল কৰিছে আৰু আমি পুনৰ উল্লেখ কৰিব খোজো মহাপুৰুষজনাৰ যি বিশ্বজনীন মানৱতাবাদৰ যি আদৰ্শ সেই যদি আমি আদৰ্শ প্ৰতিফলিত কৰিব পাৰো আমাৰ সমাজখনত অসূয়া অপ্ৰীতি অশান্তি নাই কৰিব পাৰিম কাৰণ মহাপুৰুষজনাই নিজে কৈছে সমস্ত হৰি সভাকো মানিবা বিষ্ণু বুদ্ধি কৰি ইয়াতকৈ আৰু উদ্ধাৰ মন্ত্ৰ কি প্ৰয়োজন তেওঁ কৈছে যে সকলো প্ৰাণীতে যদি আমি আত্মসম জ্ঞান কৰিব পাৰো তেতিয়াহ'লে আমি সেই ভাৱনাৰে সকলোৰে মাজত আমি সম্প্ৰীতি স্থাপন কৰিব পাৰিম আমাৰ মাজত কেতিয়াও ভেদাভেদ আহিব নোৱাৰে হয় হয় আমি সেই মহাপুৰুষজনাক এনেদৰে স্মৰণ কৰাটো আৰু তেৰাৰ আদৰ্শৰ আজি প্ৰতিফলন ঘটোৱাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু বৰ্তমান সমাজত মহাপুৰুষজনাৰ আদৰ্শৰ আজি অত্যন্ত প্ৰাসংগিক আমি সেই তেৰাক বাৰে বাৰে স্মৰণ কৰিছো পুনৰবাৰ তেওঁৰ আত্মাৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ্ঘ্য আমি নিবেদন কৰিছো ধন্যবাদ সত্ৰাধিকাৰ প্ৰভু আপুনি আমাক এইখিনি সময় দিলে আৰু গুৰুজনাকো আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰিলে আপোনাক পুনৰ ধন্যবাদ জনাইছো প্ৰভু প্ৰণাম ধন্যবাদ প্ৰণাম জনাইছো আপোনাক প্ৰণাম শুনো শুনো ৰে বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা শুনো শুনো ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা ৰাম নাম যম ভমৰ সাজিয়ে ৰাম নাম যম ভমৰ সাজিয়ে সমদলে কয়লি পয়া প্রকট পটু কোটি কোটি কপি গিরিগর গর পদ ঘাবে ঠাট প্রকট পটু কোটি কোটি কপি গিরিগর গর পদ ঘাবে বারিধি বীরতরি করে গুরুতর গিরি ধরি ধরি অমর প্রধা
পাপ বুধ জানকীত ক্ষীরত সরাই রঘুপতি পদ বর ধর রজনী সর শঙ্কর বহুতু পাই খুন খুন রে পুর বৈরি প্রমাণা নিকা শরণা ইভিনে আমি স্ক্ৰীণত চাইছোঁ বিভিন্নগৰাকী ফেচবুক ভিউৱাৰ্ছে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰি আমালৈ বাৰ্তা পঠিয়াইছে। দীপজ্যোতি কলিতা, শোভা গোস্বামী, নিৰঞ্জন দাস, বিভা বৰা, জেনিফাৰ মাৰ্গাৰেট এন্থনী, অনুপ্ৰভা বৰদলৈ, নিমি বৰা, প্ৰশান্ত নাথ, দীপিকা চৌধুৰী, দৈমু ৰাজা, ভাস্কৰ ভূঞা, জনাৰ্দন নাথ, দীপিকা বৰা মালাকাৰ, নমিতা চেলেং, কল্পনা কোঁৱৰ, গীতাঞ্জলি বৰকাকতি, সংগীতা কলিতা, সংগীতা বৰুৱা, আপোনালোকে আমাক সুপ্ৰভাত জনাইছে, লগতে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে। অনুৰাগ হাজৰিকা, আপুনি লিখিছে জয় গুৰু শংকৰদেৱ, তাৰপিছত লিখিছে আপোনালোকলৈ সুপ্ৰভাত জনালোঁ। আমিও আপোনাক সুপ্ৰভাত জনাইছোঁ। শ্ৰোতাসকল, এইখিনিতে আমি কথা পাতিবলৈ লৈছোঁ দিল্লীত থকা এগৰাকী গৱেষক ডক্টৰ ভৱানন্দ বৰবায়নৰ সৈতে। ডক্টৰ বৰবায়ন ডাঙৰীয়া, নমস্কাৰ। হয়, আপুনি এতিয়া দিল্লীতে আছে নহয় জানো? হয় হয়, আমি দিল্লীতে আছোঁ বৰ্তমান। আপোনাক সুধিব বিচাৰিছোঁ, মহাপুৰুষজনাৰ যি সৃষ্টিৰাজি নাইবা মহাপুৰুষজনাৰ যি আদৰ্শ, যি ধ্যান ধাৰণা, এই আদৰ্শ ধ্যান ধাৰণাৰ প্ৰাসংগিকতা সম্পৰ্কত আপোনাৰ মতামত কি বাৰু? প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ এই পুণ্যখনত তেৰাত একাজলি ভক্তি অঞ্জলিৰে সেৱা নিবেদিছোঁ আৰু শ্ৰোতা ভক্তসকললৈ প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কোৱাৰ দৰে কল্পতৰু সদৃশ সৰ্বগুণাকৰ গুৰুজনাৰ গুণৰাশিক আমাৰ সামান্য জ্ঞানেৰে কেনেকৈনো আমি বৰ্ণনা কৰিম। তথাপি দুআষাৰ কওঁ বুলি ভাবিছোঁ, যিহেতু বৰ্তমান পৰিস্থিতিত অতি প্ৰাসংগিক হৈ পৰিছে। মানৱে আজি সভ্যতাৰ উচ্চতম শিখৰত অৱস্থান কৰি নিজৰ সৃষ্টিৰাশিয়ে নিজকে নাশ কৰাৰ যি ধ্বংসযজ্ঞ চলাইছে, সেই কথা দোহৰাৰ নিজ প্ৰয়োজন। কিয় আমি আজি এনে পশুবৎ আচৰণৰ দিশলৈ গতি কৰিছোঁ? যুগে যুগে সেই একেটাই প্ৰশ্ন। কিয় আমি পাহৰি যাওঁ আমাৰ প্ৰকৃত সত্তাক? আহক আজি আমি সুমৰণ কৰোঁ আজিৰ পৰা প্ৰায় 600 বছৰ পূৰ্বে গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা এক উৎকৃষ্ট পৰম্পৰাৰ কথা। সকলো কলাৰ ৰস সিন্ধু ভগৱান শ্ৰীকৃষ্ণ ৰসভকতিৰ মুকুট স্বৰূপ নামঘৰৰ সূত্ৰেৰে বিভিন্ন ৰং বিৰঙৰ কুসুম সদৃশ জনগোটবোৰক এধাৰি মালাৰ দৰে গাঁঠি থৈ গৈছে আমাৰ সমাজখনত। গুৰুজনাই এই ৰসভকতি সাহিত্য, কলা, নৃত্য, গীত ভাওনাৰ মাধ্যমেৰে অনুশীলন কৰোৱাই ব্যক্তিৰ বিকাশ আৰু জীৱনচৰ্যাৰ সাধন ঘটাইছিল, যাৰ বাবে অনাক্ষৰীজনেও কীৰ্তন দশমৰ পদ কীৰ্তন কৰি ইয়াৰ গুঢ়াৰ্থ ভেদ কৰিব পাৰে। নিম্নবৰ্গ যেনে ভাওনাত উত্তম চৰিত্ৰ অভিনয় কৰি প্ৰশংসিত হৈ আত্মিক মৰ্যাদা আহৰণ কৰে। ইপিনি আৰু কলাকাৰ সকলেও ভাওনাৰ সাজ পোছাক, সা সৰঞ্জাম, মুখা আদি তৈয়াৰ কৰি
শৈল্পিক প্ৰতিভা বিকাশ ঘটাই আহিছে। হুম, চাওক, আমি এনে ভাগ্যৱান জাতিত জন্ম লৈছো, এনে এজন ব্যক্তি হয়তো বিৰল। আমি পৃথিৱীত যদি পৃথিৱীৰ প্ৰেক্ষাপটত আমি যদি চাওঁ দৃষ্টিগোচৰ কৰো, হুম, তেতিয়া আমি ধৰ্মগুৰু কথালৈ নাযাওঁ, আমি মহান ব্যক্তিসকললৈ যাওঁ। হুম, আমি এজন ব্যক্তিক পাম, তেওঁ হ'ল লিঅ'নাৰ্ড ডি ভিঞ্চি। হুম, তেখেতৰ লগত গুৰুজনাক অকমান তুলনা কৰিব পৰা যায়। হুম, কিন্তু মই ভাবো যে লিঅ'নাৰ্ড ডি ভিঞ্চিতকৈ গুৰুজনা অলপ বিশেষ ধৰণৰ আছিল। যেনে চাওক, কেনেকে হুম, যে লিঅ'নাৰ্ড ডি ভিঞ্চিয়ে যিখিনি সৃষ্টি কৰি থৈ গ'ল, তেখেতে প্ৰয়োগ কৰিবলৈ নাপালে। কিন্তু গুৰুজনে যিখিনি সৃষ্টি কৰিছিল, হুম, সেইখিনি সমাজত প্ৰয়োগ কৰি এখন সমাজ গঢ় দি থৈ গৈছিল, যিখনক বৰ্তমান আমি অসমীয়া সমাজ হিচাপে আমি পৰিচয় কৰো, গৌৰৱান্বিত গৌৰৱ অনুভৱ কৰো। হয় এতিয়া চাওক, যে গুৰুজনে দি যোৱা যিখিনি সম্পদ, সেইখিনি আজি আমি পালন কৰি আহিছো, হুম, আমি সেৱা কৰি আহিছো, আমি অনুশীলন কৰি আহিছো। হুম, কিন্তু কেতিয়াবা এনেকুৱা ভাৱ হয় যে আমি সেৱা কৰি আহিছো, পালন কৰি আহিছো, হুম, কিন্তু সঠিকভাৱে প্ৰয়োগ কৰিছো নে নাই? নাই হয় যদি প্ৰয়োগ কৰিলোহেঁতেন, যেন আজি আমাৰ সমাজৰ যিখিনি সমস্যা, সেইখিনি থাকিলেহেঁতেন জানো? নিশ্চয় নাথাকিলেহেঁতেন। হুম, গতিকে মই যিসকল শ্ৰোতাই এতিয়া শুনি আছে, তেখেতসকললৈ মই অনুৰোধ জনাওঁ যে আমি যিখিনি গুৰুজনাৰ যিখিনি সাহিত্য হওক, কলা হওক, হুম, যিখিনি সংগীত হওক, হুম, যিখিনি আমি চৰ্চা কৰি আছো, সেইখিনিত যিখিনি গুঢ়াৰ্থ আছে, সেইখিনিক আমি কেনেকে আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰি হয় আমাৰ নিজৰ ব্যক্তি বিকাশৰ লগতে আমাৰ সমাজখনক বিকাশ কৰিব পাৰো। হয় ডক্টৰ বৰবায়নদেৱ, আপোনাক হয়। সুধিব বিচাৰিছোঁ যে আমি জানো যে আপুনি যিহেতু দিল্লীত আছে এতিয়া, আৰু দিল্লীত হয়। থাকি আপুনি গৱেষণা অব্যাহত ৰাখিছে, চিন্তা চৰ্চা কৰিছে গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে, আৰু আমি জানো যে বিভিন্নজন আহে বিদেশৰ পৰা মহাপুৰুষজনাৰ বিষয়ে জানিবলৈ আপোনাৰ ওচৰলৈ। বিদেশৰ পৰা যিসকল আহে তেওঁলোকে বাৰু গুৰুজনাৰ বিষয়ে কি জানিব বিচাৰে? আপুনি নিশ্চয় জানেনে মই নাজানো। মই 2008 চনৰ পৰাই হয় মই পৃথিৱীৰ বিভিন্ন দেশৰ লগত সম্পৰ্ক আছে। মই প্ৰতি বছৰে মই 4-5খনমান বিশ্ববিদ্যালয়তো মই ভিজিটিং ফেকাল্টি হিচাপে জড়িত, হয় হয় আৰু মোৰ বহু ছাত্ৰ ছাত্ৰীও আছে। গতিকে সেই সূত্ৰে মই তেখেতসকলৰ লগত সম্পৰ্ক স্থাপন হয়, আৰু তেখেতসকলো আহে ভাৰতলৈ, অসমলৈ আহিছে, হুম, আৰু ময়ো যাওঁ। গতিকে তেখেতসকলৰ গুৰুজনক যেতিয়া আমি গুৰুজনৰ বিষয়ে কওঁ, তেতিয়া তেখেতসকলে গুৰুজনক অলপ বিশেষ ধৰণৰ দেখে এটা কথাৰ কাৰণে হয় যে আমাৰ যিটো দৰ্শন, আমাৰ দৰ্শনটো এনেধৰণৰ যে আমি যিটো আমাৰ সৰ্বভাৰতীয় যিটো বৈষ্ণৱবাদ, সেইটোতকৈ আমাৰ শংকৰদেৱৰ মহাপুৰুষ গুৰুজনাৰ যিটো দৰ্শন, হুম, সেইটোত কিছু পাৰ্থক্য দেখা যায়। যিহেতু প্ৰায়োগিক ক্ষেত্ৰত কৈছো, আমি সাহিত্যৰ ক্ষেত্ৰত যদি আমি চাওঁ হয়তো অলপ বেলেগ দেখিম, হয়। যেতিয়া প্ৰায়োগিক ক্ষেত্ৰৰে প্ৰায়োগিক যাম ক্ষেত্ৰত হুম, তেতিয়া হয়তো বেলেগ হয়। হুম, যিহেতু আমি যেতিয়া যোগসূত্ৰ স্থাপন কৰো, আমাৰ প্ৰায়োগিক দিশটো দেখে, তেতিয়া এটা কথা অনুভূত হয় যে আমাৰ যিটো ভক্তি, হুম, আচলতে আমাৰ ভক্তিটো হ'ল দাস্য ভক্তি। সেই দাস্য ভক্তিয়ে আমি ইজনে সিজনক, উদাহৰণস্বৰূপে আমি সত্ৰৰ পৰাই আৰম্ভ কৰো। আমাৰ সত্ৰলৈ যেতিয়া যায় কোনো ব্যক্তি, আমি যদিও ভকত, হুম, আমি বেলেগ দেশৰ যিসকল মংক আছে, তেখেতসকলে মানুহৰ পৰা দূৰত্ব বজাই ৰাখে। বজাই ৰাখে। হুম, হুম, কিন্তু আমাৰ যিসকল ভকত আছে, তেখেতসকলে কেতিয়াও দূৰত্ব বৰ্তাই নাৰাখে বজাই নাৰাখে। নাৰাখে হয়, তেখেতসকলৰ নীতি নিয়মত থাকে, কিন্তু দূৰত্ব বৰ্তাই নাৰাখে। নাৰাখে নাৰাখে আৰু নিজৰ পৰিয়ালৰ দৰে হুম, তেওঁলোকক আদৰি লয়, আৰু তেওঁলোকে বিচৰাখিনি তেওঁলোকক দিয়ে। হুম, গতিকে এইটো এটা ডাঙৰ
বিচাৰি পায় যে মানুহে মানুহক যিটো শ্ৰদ্ধা কৰে, যিটো ভক্তি, যিটো প্ৰেম, আৰু সেইটোৱে হ'ল গুৰুজনাৰ দৰ্শনৰ মূল বিষয়বস্তু। আমি ক'ব পাৰোঁ নেকি যে গুৰুজনাৰ দৰ্শন মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল? গুৰুজনাৰ দৰ্শনটো মানৱতাবাদতকৈও বিশেষ বুলি এটা কাৰণে ক'ব পাৰি। তেখেতে নিজেই, আপুনিও হয়তো কীৰ্তনত পাইছে যে কুকুল শৃগালগদৰ আত্মাৰাম, কাৰণ তেখেতে মানৱতাতকৈও এটা বিশেষ ধৰণৰ যে আমাৰ পাৰিপাৰ্শ্বিক, আমাৰ চাৰিওফালৰ পৰিৱেশ, আমাৰ পশু পক্ষী, আমাৰ সকলোখিনিক লৈহে আচলতে আমি আমাৰ ব্যক্তি বিকাশৰ ক্ষেত্ৰত যেতিয়া আমাৰ এখন সমাজ প্ৰয়োজন হয়, সেইদৰে আমাক পাৰিপাৰ্শ্বিকো প্ৰয়োজন হয়। ডক্টৰ বৰবায়ন ডাঙৰীয়া, এটা গুৰুজনাই কৈছিল, সকলো প্ৰাণীক দেখিবক আত্মসম, উপায় মধ্যত এইটো অতি মুখ্যতম। নহয় জানো? গতিকে গুঢ়াৰ্থ। গতিকে আজিৰ পৰিস্থিতিত আজিৰ পৃথিৱীত যদি ইজনে সিজনক নিজৰ বুলি ভাবোঁ, তেতিয়া পৃথিৱীখন নিশ্চয় সুন্দৰ হৈ পৰিব। আৰু এইখিনি কথা গুৰুজনাই আমাক তাহানিতে কৈ থৈ গৈছিল, নহয় জানো? ধন্যবাদ ডক্টৰ বৰবায়ন ডাঙৰীয়া, আপুনি আমাক সময় দিলে। বহু কথাই আমাৰ পাতিবলগীয়া আছে, নিশ্চয় কেতিয়াবা আমি দীঘলীয়াকৈ কথা পাতিম। আজিলৈ আপোনাক ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ। প্ৰণাম ডক্টৰ বৰবায়ন, প্ৰণাম।
দেৱযানী চহৰীয়া, আপুনি লিখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ শতকোটি প্ৰণাম। মধুচন্দ্ৰ আয়েছ বৈশ্য আপুনিও লিখিছে কাকলি কলিতা, আপুনি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে। জীৱন জোনাক আপুনি লিখিছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰিক কৰহো প্ৰণাম। নিজৰা বৰ্মন আমালৈ বাৰ্তা বৰকটকী বৰকাক গুৰুজনালৈ শতকোটি প্ৰণাম। ব্ৰহ্মা আদি কৰি ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচয়, তুমি সেই চৈতন্য সনাত, ৰাম 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 ৰাম, আমি অচেতন নিয়কনাথ জগাই। বীণা হাজৰিকা, চাৰু বৰা, পাৰুল বৰুৱা আপোনালোকে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে। অনুপ্ৰভা বৰদলৈ আপুনি লিখিছে গুৰুজনাৰ জয়ন্তী উপলক্ষে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ এনে এটি অনুষ্ঠান আগবঢ়োৱাৰ বাবে। সংগীতা কলিতা, সম্পক ভট্টাচাৰ্য, দানে চালি আপোনালোকেও অনুষ্ঠানটি আগবঢ়োৱাৰ বাবে আকাশবাণীক ধন্যবাদ জনাইছে। লিপিকা চৌধুৰীয়ে ৰাজীৱ বৰুৱাই যিখিনি কথা ক'লে সেইখিনি খুব ভাল পাইছে, আপ্লুত হোৱা বুলি কৈছে, আৰু তেওঁ লিখিছে এই অনুষ্ঠানটি সঁচাকৈ এক ব্যতিক্ৰমী অনুষ্ঠান হৈ পৰিছে আজি। বুদ্ধদেৱ গোস্বামীয়ে লিখিছে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ আমাৰ গৌৰৱ, আমাৰ ভক্তিপূৰ্ণ শত শত সেৱা আগবঢ়ালোঁ জয় গুৰু শ্ৰীমন্ত শংকৰ। ফটিকনাথ, ৰুমি দেৱী, ৰেখা বৰা আপোনালোকেও আমাক ধন্যবাদ জনাইছে, লগতে গুৰুজনালৈ প্ৰণিপাত জনাইছে। চাৰু বৰুৱা আপুনি লিখিছে কৰোণা ভাইৰাছে অনা নিসংগতা তথা অপ্ৰাপ্তিক আপোনালোকে এইদৰে প্ৰাপ্তিলৈ আনিছে। কি লিখিছে আকৌ পঢ়ি দিছোঁ, কৰোণা ভাইৰাছে অনা নিসংগতা তথা অপ্ৰাপ্তিক আপোনালোকে এইদৰে প্ৰাপ্তিলৈ আনিছে। অশেষ ধন্যবাদ আকাশবাণী গুৱাহাটী। শিশিৰ শইকীয়া, দ্ৰোণালী তালুকদাৰ আপোনালোকে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে। বীণা হাজৰিকা আপুনি লিখিছে গুৰুজনালৈ শতকোটি প্ৰণিপাত জনালোঁ, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। মিনি বৰুৱা, প্ৰমোদ মহন্ত আপোনালোকে আমালৈ বাৰ্তা পঠিয়াইছে। আপোনালোকৰ সুন্দৰ কথা বতৰা আৰু প্ৰাণৰ শিল্পীগৰাকীৰ আৰু মহাপুৰুষজনাৰ বৰগীতটি শুনি আপ্লুত হ'লোঁ। ভূপেন হাজৰিকাদেৱৰ যিটো গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিলে, বৰগীতেৰে অনুষ্ঠানটি অনন্য সুন্দৰ হৈ পৰিল। ৰেখা বৰুৱা গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে আপুনি। নিৰ্মালী কছাৰী আপুনিও যাচিছে প্ৰণিপাত। দেৱযানী চহৰীয়াই লিখিছে অসমীয়া জাতিৰ জনক শংকৰদেৱ, তেৰাৰ সৃষ্টি অবিহনে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব বুলি কোনোদিনে কোনো কালে অকল অসম বুলি নহয় প্ৰসাৰ লাভ কৰিছে শংকৰদেৱ গুৰুজনাই তথা তেওঁৰ মানৱতাবাদী ধৰ্মই। দীপংকৰ নাথ আপুনি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছে। উৎপল কলিতাই লিখিছে জয় গুৰু শংকৰ। নিৰুৎপল নাথ আপুনিও, লগতে দীনেশ ৰাভা আপুনিও গুৰুজনালৈ প্ৰণিপাত যাচিছে। জনাৰ্দন নাথে লিখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। অসমৰ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ অপৰিসীম। গণতান্ত্ৰিক ভাৱ আদৰ্শেৰে বৈষ্ণৱ সাহিত্য সৃষ্টি কৰি অসমীয়া সমাজখনক উত্তৰণৰ বাট দেখুৱাইছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। হয়, আপোনালোকৰ মন্তব্যবোৰ পঢ়ি দিছোঁ। আজি আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আপোনালোকে ভক্তিৰে স্মৰণ কৰিছে গুৰুজনাক, আৰু আমি কেৱল পঢ়ি দিছোঁ আপোনালোকৰ লেখাবোৰ। তেন্তে পুনৰ আহিছোঁ বৰগীতলৈ।
কহ প্রাণের বান্ধব হে প্রাণ কৃষ্ণ কবে আবে উষায়ে গোপী প্রেম আকুল ভাবে নাহি সে তন গাবে কহ রে বুদ্ধব কহ প্রাণের বান্ধব হে প্রাণ কৃষ্ণ কবে আবে পুষায়ে গোপী প্রেম আকুল ভাবে নাহি সে তন গাবে বাঁশুরি ধ্বনি শুনি গোবৎস দেখি লাগে আগি গাবে উদ্ধব সখী নাহি সে তন গাবে কালিন্দী দেখি সখী উদয় এঠায়ে খেলাইছিলো হে চন্দ্ৰমুখ হৰিল নয়ন সুখ ভজ বস্ত্রম তব পঙ্কজ সাই তথায়ে কাণ্ড হাম লোতায় ফুল গোবিন্দ গায় আরো কি খবর গোপাল প্রাণ কৃষ্ণ কিঙ্কর শঙ্কর ধ্যান হরিক হৃদয়ে জান কহ রে উদ্ধব কহ প্রাণের বান্ধব হে প্রাণ কৃষ্ণ কবে আবে পুষায়ে
শ্ৰোতাসকল, ফেচবুকৰ দৰ্শকসকল, এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় জামালুদ্দিন ডক্টৰ আহমেদ ছাৰ, নমস্কাৰ। নমস্কাৰ। এটি বিশেষ দিশত আমি আলোকপাত কৰিব বিচাৰিছোঁ, হৈছে নৱবৈষ্ণৱ। সেই সময়তে সমান্তৰালভাৱে আগবাঢ়িছিল চুফিবাদ। এই বিষয়ত আপুনি কি ক'ব খোজে বাৰু? আচলতে আৰু অসমৰ আমি দেখিব পৌহিকতাৰ পৰা সম্পূৰ্ণ শ্ৰীমন্ত শংকৰদেৱ ৰচিত বৰগীতসমূহত বেদান্তৰ মৰ্ম সৰল ভাষাত তাত বাজি আছে আধ্যাত্মিক চিন্তা, ঐকান্তিক ভক্তিৰ গদগদ। যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া সব কহু মাৰি পুৰত উদৰ নাহি কৰতো ভিততায়া ইস্বৰূপে হৰি সব সৈতে বৈঠৱ লৈছন গগন ব্যাপী বৃন্দাবন কৃষুণ হিংসা হৰি এৰি কৰো হামু পাপী। বৰগীতৰ সুৰে ভক্তপ্ৰাণ হৃদয় অসীমৰ ৰাজ্যলৈ আহিছে। আজি যিবোৰ গীত শুনোৱা হৈছে, বৰগীত শুনোৱা হৈছে, আমাক এখন মানে অসীম ৰাজ্যলৈ আমাক কৰিছে। যথাৰ্থতে বৰগীত অসমৰ ক্লাছিকেল সংগীত। চুফীসকলেও তেওঁলোকৰ ধৰ্মমতত সংগীতৰ মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। এগৰাকী চুফী কবি 889 খ্ৰীষ্টাব্দত তেওঁ জন্ম। তেওঁ কৈছে এটি তাৎপৰ্য বহুত মিল চুফী ধৰ্মমত আৰু চুফী কাব্যৰ লগত দেখা যায় শংকৰদেৱৰ। ভাৰতবৰ্ষৰ পটভূমিতো দেখা যায় চুফী প্ৰেম কাব্যসমূহ সাধাৰণ জনমানসত সোমাই পৰিছিল সেইবোৰৰ সৰলতাৰ বাবে। অসংখ্য লোক চুফী কবিতা ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে ৰচিত হৈছিল। ই সৰ্বসাধাৰণ মানুহৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল। শংকৰী কাব্য আৰু কেতবোৰ বৈশিষ্ট্যৰ কথা ডক্টৰ মহেশ চন্দ্ৰকে কৈছে। সেইকেইটা হ'ল বৈষ্ণৱী বিনয়, আত্মনিন্দা, পাৰ্থিৱ জগতৰ প্ৰতি বিৰাগ, ভগৱত প্ৰেমৰ পৰাকাষ্ঠা, স্বৰ্গীয় কৰোণা আৰু স্বৰ্গীয় প্ৰজ্ঞাৰ প্ৰতি আকুলতা। কাব্যৰ এনে গুণে অসমীয়া মন এটা গঢ় দিয়াটো যে সহায় কৰিছিল, সেই বিষয়ে আজি সন্দেহ নাই। ভকত এগৰাকীয়েও এই মানৱীয় গুণসমূহ তেওঁ আচৰণত চিৰাচৰিতভাৱে প্ৰকাশ কৰে। আজি চদেও পিতাম্বৰ দেৱ গোস্বামী তেখেতৰ যি বক্তব্য আৰু শ্ৰীযুত বৰবায়ন ডাঙৰীয়া দেৱৰ যি বক্তব্য, তাত তেওঁৰ বক্তব্যৰ যি শৈলী, তাত এই এক প্ৰকাৰৰ বিনয় আমি দেখিবলৈ প্ৰকাশ পাইছে। বিনয় এটা প্ৰকাশ পোৱা বিৰল এই ধৰণৰ বিনয়। বৈষ্ণৱী বিনয় আজান ফকীৰৰ জিকিৰ আদিতো আকৰ্ষণীয়ভাৱে উৎপাদিত হৈছে। স্বৰ্গীয় প্ৰজ্ঞাৰ প্ৰতি আকুলতাই আজান ফকীৰ আৰু তেওঁৰ অনুগামীসকলৰ মনত জন্ম দিছিল উদাৰ নৈতিক মনোভাৱৰ। সেইবাবে জিকিৰ গীতসমূহৰ জনপ্ৰিয়তা কেৱল অসমীয়া মুছলমান সমাজতে সীমাবদ্ধ নহয়, অসমীয়া হিন্দুৰ মাজতো সমানেই এই গীতবোৰ আকৰ্ষণীয়, নহয় জানো? শংকৰদেৱে জীৱন কালত পোৱা বহুতো পাৰ্থিৱ যন্ত্ৰণা হেলাৰঙে অতিক্ৰম কৰাৰ দৰে আজান ফকীৰেও চকু হেৰুৱাকে ধৰি ভালেমান ক্লেশ সহ্য কৰিবলগীয়া হৈছিল। অসমৰ বৈষ্ণৱ ধৰ্মত নিহিত বিনয়, সহনশীলতা চুফীসকলৰ আচৰণটো প্ৰকাশ পায়। বা আচৰিত ধৰণৰ মিল। দুয়ো ধৰ্মত থকা ধৰ্মীয় সহনশীলতাৰ গুণতে আজান ফকীৰে ক'ব পাৰিছিল, আমি সকলোৰে মনত আছে, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান। অসমীয়া মানসত নৱবৈষ্ণৱ ধৰ্মীয় উপাদান আৰু চুফী উপাদানৰ সমন্বয় সাধিত হৈছিল। এনে ৰূপায়ণ এনে সূক্ষ্ম স্তৰত সাধিত হৈছে যে আমি এনেকে ক'ব নোৱাৰো এইটো চুফীবাদৰ পৰা অসমৰ নৱবৈষ্ণৱ ধৰ্মলৈ আহিছে, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ পৰা চুফীবাদলৈ গৈছে। হয়, মানে একদম এটা মিউচুৱেল এটা ইণ্টাৰেকশ্যন। এটা কথা আপোনাক সুধিব খুজিছোঁ ডক্টৰ আহমেদ ছাৰ, এটা কথা সুধিব খুজিছোঁ। সাহিত্য দৰ্পণ নামৰ যিখন গ্ৰন্থ, সেইখনত কোৱা হৈছে সাহিত্য যেতিয়া উদ্দেশ্যমুখী হয় তেতিয়া সেই সাহিত্য হেনো বিকৃত হয়, কিন্তু
শংকৰদেৱৰতো উদ্দেশ্য আছিল নাছিল জানো শংকৰদেৱৰ উদ্দেশ্য আছিল চুফীবাদৰো উদ্দেশ্য আছিল কিন্তু চুফীবাদ নাইবা শংকৰদেৱৰ সৃষ্টিৰাজিটো বিকৃত নাছিল হয় হয় আপুনি কি হয় কয় এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আজিও প্ৰায় বেলেগ বেলেগ সুৰত এই প্ৰশ্নটোৰ অৱতাৰণা কৰা হয় মানে সামাজিক উদ্দেশ্যৰ কথা কোৱা হয় ইফালে সামাজিক উদ্দেশ্য যদি সাহিত্য পালন কৰে ইফালে শিল্পবোৰ নাইকিয়া হৈ যাব এনেকুৱা ধৰণৰ এটা কথা আহি পৰে কিন্তু হয় আপুনি কোৱাৰ দৰে শংকৰদেৱৰ বা চুফী কাব্যৰো এক প্ৰকাৰৰ উদ্দেশ্যধৰ্মিতাৰে এইবোৰ সাহিত্য ৰচিত হৈছিল কিন্তু এইবোৰত কোনো গুণেই মানে শংকৰী কাব্য বা নাটকৰ কাব্যগুণ বা শিল্পগুণ বিনষ্ট হোৱা নাছিল আৰু এইটো আচলতে শংকৰদেৱৰ এক ধৰণৰ বিৰল সাহিত্যিক প্ৰতিভাৰ কাৰণে এইটো হৈছে বুলি মই ভাবো হয় ধন্যবাদ ডক্টৰ আহমেদ ছাৰ ধন্যবাদ জনালোঁ আপুনি আমাক সময় দিলে আপোনাক ধন্যবাদ জনাইছোঁ পুনৰ আপোনাক আমি লগ পাম ছাৰ ধন্যবাদ নমস্কাৰ ছাৰ নমস্কাৰ আমাৰ লগত সেয়া আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ কামাল উদ্দিন আহমেদ এতিয়া আমি পুনৰ আহিছোঁ আমাৰ স্ক্ৰীণলৈ জোনালী দাস আপুনি লিখিছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰিভকতৰ যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু হেমপ্ৰভা দেৱী আপুনি লিখিছে বৈকুণ্ঠৰ গোসাঁই শ্ৰীমন্ত শংকৰে তালেৰে ধৰিছিল নাম সেই নামৰ ধ্বনিত আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা ধাম পুতলি কলিতা আপুনিও জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকেও পাম বুলি লিখিছে ৰাতু দাস আপুনি লিখিছে শিৱসাগৰৰ পৰা আৰু গুৰুজনালৈ প্ৰণিপাত জনাইছে ডালিমী চৌধুৰীয়ে লিখিছে সুন্দৰ অনুষ্ঠান সুন্দৰ পৰিকল্পনা সুন্দৰ উপস্থাপন সুন্দৰ বিষয় সুপ্ৰভাত জনাইছে আৰু গুৰুজনালৈ প্ৰণিপাত জনাইছে মনোজ দাস ধনজিৎ বেজবৰুৱাই লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সৈতে গুৰুজনাৰ তুলনাত্মক বিশ্লেষণ পৰৱৰ্তী সময়ত বৰবায়নৰ পৰা আৰু শুনিবলৈ আশা ৰাখিলোঁ প্ৰণতি কলিতা হয় এই বিষয়টো আমিও ভাবিছোঁ যে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সৈতে যে তুলনা কৰা হ'ল গুৰুজনাক এইটো আৰু শুনাৰ প্ৰয়োজন আছে কিন্তু ৰিংকু চমাদ্দাৰ সুপ্ৰভাত জনাইছে লগতে গুৰুজনাক প্ৰণিপাত জনাইছে ফটিকনাথ আপুনি লিখিছে অসমীয়া ভাষা সাহিত্যৰ জনক গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ ভক্তিভৰা সেৱা জনালোঁ বন্দিতা কলিতা আপুনিও গুৰুজনাক ভক্তিভৰা সেৱা জনাইছে হেমপ্ৰভা দেৱীয়ে লিখিছে তেওঁ লিখিছে শংকৰে বোৱালে নামৰে নিজৰা মাধৱে বন্ধালে আলিৰে মূৰতে ৰুলে কদম পুলি ভকতে জিৰাব বুলি ৰিংকু বৰুৱা আপুনি লিখিছে জন্মোৎসৱৰ প্ৰাক মুহূৰ্তত গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত গুৰুজনাৰ গীত মাত নাট নৃত্য সংস্কাৰেৰে আমি অসমীয়া জাতি ধন্য ৰঞ্জুমণি বৰা আপুনি সুপ্ৰভাত জনাই গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰমোদ মহন্ত আপুনি লিখিছে শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া জাতিৰ জনক অসমৰ ভাষা সাহিত্য সমাজ সভ্যতা সংস্কৃতি শিল্পকলা ধ্যান ধাৰণা সকলোতে মহাপুৰুষজনাৰ অৱদান অপৰিহাৰ্য দিলৱাৰ বেগম আপুনি আমাক ধন্যবাদ জনাইছে ৰাতুল শৰ্মাই লিখিছে আপোনালোকৰ আউনীআটী সত্ৰাধিকাৰদেৱৰ যি সাক্ষাৎকাৰ প্ৰচাৰ কৰিলে তাৰ বাবে প্ৰভুজনালৈ শ্ৰদ্ধাৰে সেৱা জনাইছোঁ লগতে ৰেডিঅ'কো সেৱা জনাইছোঁ যে আমি নভবাকৈ দুগৰাকীকৈ সত্ৰাধিকাৰ আমি পালোঁ তেখেতসকলৰ বক্তব্য আমি শুনিলোঁ হয় আমি ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱৰ মন্তব্যৰে আৰম্ভ কৰিছিলোঁ আমাৰ অনুষ্ঠান ৰাজ ডেকা ৰাজ নহয় ৰাগ ডেকা সুপ্ৰভাত জনাইছে গুৰুজনাক সেৱা জনাইছে অনুপ্ৰভা বৰদলৈ আপুনি লিখিছে গুৰুজনাৰ অমৰবাণী শিৰত লৈ প্ৰচাৰ কৰা আপোনালোকৰ এই মহান অনুষ্ঠানটি ভাল পোৱাৰ সুবাস বিলাই দিলোঁ অৰ্থাৎ শ্বেয়াৰ কৰিলে বিনীতা বৰা আপুনি কৈছে সুন্দৰ অনুষ্ঠান আগবঢ়াইছে আজি পবিত্ৰ ক্ষণত অলপ আগতে আমি লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সৈতে গুৰুজনাৰ যি তুলনামূলক ব্যাখ্যা আমি শুনিছিলোঁ ডক্টৰ বৰবায়নৰ পৰা দিল্লীৰ পৰা ডক্টৰ বৰবায়নৰ পৰা ইতিমধ্যে ঠিক তেনে এটি আলোচনা বহু বছৰ আগতে
এখন আলোচনীত জনপ্ৰিয় আলোচনীত প্ৰকাশ কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে। এই তথ্য আমাক এইমাত্ৰ দাঙি ধৰিছে, আমাক আগুৱাই দিছে ৰাজীৱ বৰুৱাই। চন্দ্ৰপ্ৰসাদ শইকীয়াই বহু বছৰ আগতে এই তুলনাটো আনিছিল, লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ লগত গুৰুজনাৰ তুলনা। বিনীতা বৰা সুন্দৰ অনুষ্ঠান বুলি কৈছে, হাঁহি ভাল পোৱা ল'ৰা, অৱশ্যে নামটো সেইদিনাখন কৈছিলে, আজি মনত পৰা নাই, আজি হাঁহি ভাল পোৱা ল'ৰা বুলিয়েই কৈছোঁ। সুপ্ৰভাত জনাইছে দিব্যজ্যোতি কলিতাই কৈছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰি থৈ গৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গণেশ বড়োই লিখিছে অতি সুন্দৰ অনুষ্ঠান। জয়শ্ৰী চহৰীয়া আপোনাৰ অনুষ্ঠানটো ভাল লগা বুলি লিখিছে। হেমপ্ৰভা দেৱী লিখিছে আকৌ, অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ সাধক জয়গুৰু শংকৰ সৰ্বগুণাকৰ, কাৰো লগত তুলনা কৰিব নোৱাৰি। দীনেশ ৰাভাই একে কথাই লিখিছে, জয়গুৰু শংকৰ নমন। ফটিকনাথে লিখিছে, আপোনালোকৰ প্ৰয়াস অতুলনীয়। এই অনুষ্ঠানৰ পুনৰ প্ৰচাৰ কৰিবচোন পাৰিলে আজি পুনৰ প্ৰচাৰৰ সুবিধা নাই ফটিকনাথ, এই অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰা নহ'ব, কিন্তু কাইলৈ আমি গোটেই দিনটো ৰাতিপুৱাৰ পৰা নিশালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আগবঢ়াম। কাইলৈ আমি 10 বজাত যিটো অনুষ্ঠান আগবঢ়াম, কি নাম দি মাতিম, সেইটো নামকৰণ কৰা হৈছে বাৰ একো কৰহ প্ৰণাম। এই অনুষ্ঠানটি আগবঢ়াব মিতালী বৰবৰাই, আৰু অনুষ্ঠানটিও কিছু বিশেষ ধৰণে পৰিকল্পনা কৰা হৈছে। পুনৰ কৈছোঁ, কাইলৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মহাপুৰুষজনাৰ বিভিন্ন সৃষ্টিৰাজি আপোনালোকৰ সন্মুখলৈ আগবঢ়াব আকাশবাণী গুৱাহাটীয়ে। প্ৰদীপ কুমাৰ বৰুৱা। আৰু এই অনুষ্ঠানসমূহ ইউটিউব যোগেও প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে নীল দাসে এই অনুষ্ঠানটি শেষ হোৱাৰ পিছতেই ইউটিউবত এই অনুষ্ঠানটি দি দিব, আৰু আপোনালোকে ইউটিউবত চাব পাৰিব। তদুপৰি এই অনুষ্ঠানটি ফেচবুকতো আজি সন্ধিয়ালৈকে নাইবা কাইলৈ ৰাতিপুৱাও আপুনি চাব পাৰিব দেই। ৰিংকু চমাদ্দাৰ আপুনি লিখিছে, গুৰুজনাই তেওঁৰ ভক্তি প্ৰদীপ গ্ৰন্থত কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। একেবাৰে সঁচা কথা ৰিংকু চমাদ্দাৰ, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কল্পনা আমিন পুতুলি বৰা আপুনি লিখিছে, অকণমান সময় উলিয়াইও স্কুলত থাকিও সুন্দৰ অনুষ্ঠান চাই আছোঁ। তৰালি কলিতা আপুনি লিখিছে, খুব সুন্দৰ অনুষ্ঠান, খুব সুন্দৰ অনুভৱ। মহাপুৰুষজনাক ইমান বিনয়ভাৱে আপোনালোকে যে উপস্থাপন কৰিছে, আপোনালোক নিজে ইমান বিনয় হৈ পৰিছে যে, সঁচা কথা এই বৈষ্ণৱীয় বিনয় ভাৱ আপোনালোকৰ ক্ষেত্ৰত প্ৰকাশ পায়। জয় গুৰু শংকৰ, আকাশবাণী গুৱাহাটীলৈ ধন্যবাদ। ধনজিৎ বেজবৰুৱাই লিখিছে, গুৰুজনাই আমাৰ আত্মাত সজীৱ হৈ আছে আৰু থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ বুলি কল্পনা আমি মন্তব্য আগবঢ়াইছে। লিখন ঠাকুৰীয়াই আমাক সুপ্ৰভাত জনাইছে। দীপংকৰ দাস, সংগীতা ডেকা, দিব্যজ্যোতি কলিতাই কৈছে, উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে গুৰুজনাৰ মহান সৃষ্টিসমূহ আমি জীয়াই ৰাখিবই লাগিব। লগতে তেৰাৰ সৃষ্টিৰাজিক আমি নৱপ্ৰজন্মই বিশ্ব সভালৈ লৈ যোৱাত আগ্ৰহী হ'ব লাগিব। প্ৰদীপ কুমাৰ বৰুৱাই লিখিছে, সুপ্ৰভাত। অসমীয়াৰ প্ৰথম দাপোন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ কোটি কোটি প্ৰণিপাত জনালোঁ। এনেধৰণৰ অনুষ্ঠানৰ বাবে ধন্যবাদ আকাশবাণী গুৱাহাটী। গুৰুজনাক জীয়াই ৰখাৰ ক্ষেত্ৰত, গুৰুজনাৰ আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত আকাশবাণীয়ে যেনে অনুষ্ঠান আগবঢ়াইছে, এয়া যে তুলনাবিহীন। নীলোৎপৰ নাথ। তাৰপিছতে টুনু মহন্ত দৈমাৰী লিখিছে, বৰগীত পৰিৱেশন কৰি বৰগীত শুনি বৰ ভাল পাওঁ। এই অনুষ্ঠানটি যে অনন্য হৈ পৰিছে। ডালিমী কোঁৱৰে লিখিছে, গুৰুজনাৰ বিষয়ে আলোচনা কৰাত মোৰ লগতে বহুজন উপকৃত হৈছে বুলি আমাৰ ধাৰণা। এনেধৰণৰ বিষয়ৰ ওপৰত পুনৰ আলোচনা কৰিলে সঁচাকৈ গুৰুজনাৰ আদৰ্শ চিৰস্থায়ী হৈ ৰ'ব আমাৰ মনত, আমাৰ প্ৰাণত। আমি আহক পুনৰ আহিছোঁ বৰগীতলৈ। ৰাম ৰাম
লগতে ফেচবুকৰ দৰ্শকসকল, এইবাৰ আমি কথা পাতিম নৃত্যাচাৰ্য যতীন গোস্বামীৰ সৈতে। গোস্বামী ডাঙৰীয়া নমস্কাৰ। গোস্বামী ডাঙৰীয়া নমস্কাৰ। হয়তো সংযোগ ব্যৱস্থাত বিজুতি ঘটিছে। গোস্বামী ডাঙৰীয়া পাইছেনে? নাই পোৱা। ঠিক আছে, আমি আন এটি আলোচনালৈ আহিব বিচাৰিছোঁ। আৰু এইবাৰ আমি কথা পাতিবলৈ লৈছোঁ ৰাজীৱ বৰুৱাৰ সৈতে। হৰিবিলাক গুপ্তৰ সংগ্ৰহৰ পৰা এটি বৰগীত আছিলে। সেই বৰগীতটো এনেকুৱা: ভাৰত হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনো মিলিবে বিঘিনি। যাতে তাতে নথাকয় হৰিভক্তি ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন। চাওক, বৰগীত, কিন্তু প্ৰয়োগ হৈছে এটা শব্দ যিটো আজিও প্ৰয়োগ হয়, দোকানী। এইটো আখুৱাৰী তালৰ এটা বৰগীত বুলি কোৱা হৈছে। আমি ৰাজীৱ বৰুৱাক সুধিব বিচাৰিছোঁ, এই বৰগীতটোত কি বুজাব বিচৰা হৈছে যে ভাৰত হাততো আছে অনেক দোকানী? মন্তব্য আগবঢ়াই। নমস্কাৰ। গুৰুজনাৰ যি সৃষ্টি, ইয়াৰ ব্যাখ্যা কৰাৰ সামৰ্থ্য আমাৰ নাই। আমি একেবাৰে তেখেতৰ ভৰিৰ পদৰেণুৰ যোগ্য নহয়। তথাপিতো আমি তেখেতৰ যি সৃষ্টি, এই সৃষ্টি আমি গুণমুগ্ধ পাঠক, মুগ্ধ হওঁ তেখেতৰ সৰ্বতোগামী বিস্ময়কৰ প্ৰতিভাৰ স্ফুৰণ দেখি। ইয়াদি এই বিশেষ এই বৰগীতটি, যাক বাণীকান্ত কাকতিদেৱে নবল নাম্বাৰ্ছ বুলি কৈছিল, এই বৰগীতটিও এটা নবল নাম্বাৰ্ছ। আৰু ইয়াত কোৱা হৈছে ভাৰত হাততো আছে অনেক দোকানী। মানে ভাৰতৰ হাতত, ভাৰতখনকে তেখেতে সামৰি লোৱা নাই, এই ভাৰতৰ কথা কৈছে। এই ভাৰতত অনেক দোকানী আছে, অনেক বনিজ কৰা মানুহ, বিভিন্ন স্বাৰ্থসিদ্ধি কৰা মানুহ, বিভিন্ন ধৰণৰ অচিলাৰে বিভিন্ন ব্যৱসায় কৰা মানুহ। গতিকে তাত তেখেতে কৈছিল, গুৰুজনাই কৈছিল, ভাৰত হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনো মিলিবে বিঘিনি। নিচিনি কিনিলে পুনো মিলিবে বিঘিনি। অৰ্থাৎ আমি আমাৰ যি নিৰ্বাচন, আমি সঠিক নিৰ্বাচন কৰিবলৈ শিকিব লাগিব। আমাৰ সন্মুখত এখন বজাৰ মুক্ত হৈ আছে। এই মুক্ত বজাৰখনৰ পৰা আমি কোনটো বস্তু গ্ৰহণ কৰিম, কোনটো বস্তু নিৰ্বাচন কৰিম, সেয়া গুৰুজনাই তেতিয়াই, আজি 550 বছৰৰ আগতেই ধৰি লওক, তেখেতে তেতিয়াই এই কথা লিখি থৈ গৈছিল। আৰু এই কথা চাওক আজি কিমান প্ৰাসংগিক। আৰু তেখেতে একেটা বৰগীততে কৈছিল, ভাৰত হাতত নৰ নাও পচি যায়, হৈও সাৱধান কৃষ্ণ কিং কৰে গায়। তেখেতে কৈছিল যে ভাৰতৰ হাতত আমাৰ জীৱনটো, মানৱ জীৱনটো যেন এখন নাও পচি যায়। গতিকে সাৱধান হ'বৰ সময় হয়, সাৱধান হ'ব লগা হয়। এয়া গুৰুজনাই তেতিয়াই আমাক সতৰ্কবাণী শুনাই গৈছে। গতিকে এই ধৰণৰ সাৰগৰ্ভ, এই ধৰণৰ আজিৰ যুগতো সমানে প্ৰাসংগিক সৃষ্টি গুৰুজনাই আমাক দি গৈছে। এইকাৰণে আমি গুৰুজনাক শতকোটি প্ৰণাম জনাইছোঁ। ফেচবুক ভিউৱাৰ্ছসকল, এতিয়া আমি কথা পাতিম নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ সৈতে। গোস্বামীদেৱ নমস্কাৰ। নমস্কাৰ।
হয় এগৰাকী নৃত্যশিল্পী হিচাপে আমি যদি কওঁ আপোনাক এতিয়া আলোচনা দাঙি ধৰিবলৈ চমু আলোচনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আপুনি কি ক'ব বাৰু? জয় গুৰু শ্ৰীমন্ত শংকৰ। পঞ্চদশ শতিকাৰ মাজভাগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল এক বিশিষ্ট নৃত্যধাৰা, যাক আমি আজি সত্ৰীয়া নৃত্য বুলি কৈছোঁ। গুৰুজনাই তেখেতৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ এক আহিলা হিচাপে, উপাদান হিচাপে এই নৃত্য, গীত, বাদ্য, নাট গ্ৰহণ কৰিছিল আৰু তাৰ ফলস্বৰূপেই আমি আজি সত্ৰীয়া নামৰ এই নৃত্য, বিশিষ্ট নৃত্যধাৰাখিনি পাইছোঁ। আমি পাওঁ গুৰু চৰিত্ৰত শিৰৰ নতুৱা যেবে লক্ষণ হৈলন্ত, দোহাৰত যদুৱে হৰিয়ে নাচে দন্ত, শতানন্দ বলৰাম ৰাম চৰণ নাচন্ত, নিতানন্দ গায়নে গীতকল বগাৱন্ত। এই শিৰৰ নতুৱা লক্ষণ বা যদু, হৰি, শতানন্দ, বলৰাম এওঁলোকেই প্ৰথম বোধ কৰোঁ আমাৰ নৃত্যধাৰাটোৰ প্ৰথম নৃত্যশিল্পী। গুৰুজনাই এওঁলোকক প্ৰথমতে শিকাইছিল, তাৰ পৰা নৃত্যধাৰা বিস্তাৰ হৈ আজিৰ অৱস্থা পাইছেহি। সত্ৰীয়া নৃত্য বৰ্তমান ভাৰতৰ অষ্টম শাস্ত্ৰীয় নৃত্যধাৰা বুলি স্বীকৃত হৈছে। হয় আৰু এই নৃত্যধাৰা এটা জীৱন্ত পৰম্পৰা, আজিও জীৱন্ত পৰম্পৰা। আৰু এটা এই নৃত্যধাৰাৰ এটা বিশেষ লক্ষণ আছে, সেইটো হৈছে কি, বিশেষত্ব আছে, সেইটো হৈছে যে সত্ৰীয়া নৃত্যধাৰাৰ অন্য নৃত্যধাৰাৰ তেনেকুৱা বিশেষ নিয়ম নাই যে আমুক দিনা নাচিবই লাগিব, আমুক সময়ত নাচিবই লাগিব। কিন্তু সত্ৰীয়া নৃত্যধাৰা এটা বিশেষত্ব হ'ল যে সত্ৰত এই নৃত্যধাৰা বা এই নৃত্যখিনি প্ৰদৰ্শন কৰা এটা নিৰ্দিষ্ট সময় আছে আৰু সেই নিৰ্দিষ্ট সময়ত সেই নৃত্যখিনি প্ৰদৰ্শন কৰিব লাগিব। এই এটা সত্ৰীয়া নৃত্য। আৰু বোধ কৰোঁ সেইকাৰণেই এই নৃত্যধাৰা আজিও জীৱন্ত পৰম্পৰা হৈ আছে আৰু সত্ৰসমূহত, নামঘৰসমূহত আজিও প্ৰচলিত হৈ আছে। মই আশা কৰিম যে গুৰুজনাই দি যোৱা এই অমূল্য সম্পদ ভৱিষ্যতে আৰু আগবাঢ়ি যাব আৰু আমাৰ ভৱিষ্যতৰ যিসকল সত্ৰৰ বাহিৰৰ যিসকল নৃত্যশিল্পীয়ে নৃত্য গ্ৰহণ কৰিছে, শিক্ষা লৈছে, তেওঁলোকে একাল আগবঢ়াই নিব। এটা কথা মন কৰিব লাগিব, সত্ৰত সত্ৰীয়া নৃত্য এটা সম্পূৰ্ণ পুৰুষৰ নৃত্যধাৰা, কিন্তু এতিয়া পুৰুষৰ নৃত্যধাৰা সত্ৰৰ বাহিৰত সম্পূৰ্ণ মহিলাৰ দখললৈ আহিছে। এইটো এটা আমি শুভ লক্ষণ বুলিয়ে কৈছো বাৰু, কাৰণ সময়ৰ এটা আহ্বান, সময় এটা দাবী। এটা কথা আপোনাক সুধিব বিচাৰিছোঁ এইখিনিতে, সেইটো হ'ল যে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত সত্ৰৰ বিভিন্ন সত্ৰ নাইবা বিভিন্ন অঞ্চলত কিছু কিছু ভিন্নতা পৰিলক্ষিত যে হয়, এইটোৱে বাৰু কিছু সমস্যাৰ সৃষ্টি কৰিব নেকি? এটা কথা চাওক, ভাৰতবৰ্ষৰ সকলো নৃত্যধাৰাতে সেইটো আছে, অকল যে আমাৰ অসমৰ নৃত্যতা আছে সেইটো নহয়। ভাৰতৰ সকলো নৃত্যধাৰাতে এই পাৰ্থক্যটো আছে। সেইকাৰণে কথকৰ ঘৰানাৰ সৃষ্টি হৈছে, ঘৰানাৰ সৃষ্টি হৈছে সেইকাৰণে। আৰু তেনেকুৱা ভাৰতনাট্যমতো আছে। গতিকে সেইটোৱে আমাক বিশেষ অপকাৰ কৰিব বুলি মই নাভাবোঁ। কিন্তু তাৰ যিটো মৌলিক কথা, সেই কথাবোৰ কিন্তু একে হৈ থাকিব লাগিব। সেইটো কিন্তু এতিয়াও মই দেখিছোঁ যে আমাৰ সত্ৰীয়া নৃত্যত সেই পাৰ্থক্যটো নাই। তাৰ যিবোৰ যেনে প্ৰথম কথা যে আমাৰ সত্ৰীয়া নৃত্যৰ শিক্ষণৰ প্ৰথম পাঠ হৈছে মাটি আখৰা। এই মাটি আখৰাৰ ক্ষেত্ৰতো কোনো পাৰ্থক্য নাই। অসমত গোটেই মাটি আখৰা একেই। পৰা পুৰুষৰা, প্ৰকৃতিৰা বা মতাৱৰা, মাইকীৰা, গোটেই অসমত উজনিৰ পৰা নামনিলৈ একেই। কোনো এইটো মতাৱৰাটো মাইকীৰা, মাইকীৰাটো মতাৱৰা বুলি কেতিয়াও নকয়। সেইটোৱে বিশেষ আমাক অসুবিধা কৰিব বুলি বা কৰিছে বুলি মই ভবা নাই। ধন্যবাদ গোস্বামীদেৱ। ধন্যবাদ গুৰুজনালৈ মই সেৱা জনাই মই সামৰিছোঁ। ধন্যবাদ, আপোনাকো আমি প্ৰণাম জনাইছোঁ। ধন্যবাদ।
এইবাৰ আমি পাম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক
ডক্টৰ প্ৰাণজিৎ বৰা। ডক্টৰ বৰা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাক সুধিব বিচাৰিছোঁ, বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল গুৰুজনাই, সেই সপোন বাস্তৱায়িত হৈছে বুলি আপুনি ভাবেনে? এইটো আচলতে বৰ ডাঙৰ প্ৰশ্ন। সেই সপোন বাস্তৱায়িত হ'ল নে নাই হোৱা একেষাৰে ক'বলৈ অকণমান দিগদাৰ। কিন্তু মই ভাবোঁ যে শংকৰদেৱৰ যি ভক্তি ধৰ্ম আৰু সংহতিৰ তেওঁৰ যিটো আদৰ্শ, এই ভক্তি ধৰ্ম আৰু সংহতিৰ আদৰ্শই আচলতে বৃহৎ অসমীয়া জাতি এটাৰ যি বুনিয়াদ, সেই বুনিয়াদ কিন্তু গঠন কৰি থৈ গৈছে। গতিকে মই যিমান দূৰ ভাবোঁ যে শংকৰদেৱে আচলতে সেই ফ'ৰ্চটো, সেই যিটো ঋষি বৰুৱা ভাষাত চিমেণ্টিং ফ'ৰ্চ, যি নেকি অসমীয়া জাতি এটা বুনিয়াদ বা তাৰ ভিত্তিটো ৰচনা কৰাত মানে অতি প্ৰভূত বা গুৰুত্বপূৰ্ণ এক ভূমিকা গ্ৰহণ কৰিছে। আপোনাক সুধিছোঁ চাওক, যে আপুনি এগৰাকী আজিৰ প্ৰজন্মৰ প্ৰতিনিধি বুলি আমি ধৰি লৈছোঁ। এতিয়া কথা হ'ল যে আজিৰ প্ৰজন্মৰ মাজত যিদৰে চিন্তা চৰ্চা হ'ব লাগিছিল মহাপুৰুষজনাৰ ধ্যান ধাৰণাৰ, মহাপুৰুষজনাৰ আদৰ্শৰ, সেইটো হৈছেনে? আজিৰ প্ৰজন্মৰ বিশেষকৈ ডক্টৰ হীৰেণ গোহাঁইৰ পিছত শংকৰদেৱৰ ভক্তি ধৰ্ম বা সংহতিৰ আদৰ্শ বা শংকৰদেৱৰ জেনেৰেল যিখিনি সাধাৰণ যিখিনি আলোচনা বা গুৰু গম্ভীৰ যিটো মই ৰিচাৰ্চ অৰিয়েণ্টেড আলোচনা বুলি কওঁ, সেইটো কিন্তু কম, বহু পৰিমাণে কম। নতুন প্ৰজন্মৰ মাজত বিশেষকৈ অত্যন্ত কম। আৰু ভাবোঁ যে শংকৰদেৱক আমি যেন এতিয়াও বহু পৰিমাণে আৱেগিকভাৱে লৈ আছোঁ, বা আমি তেওঁৰ মাজলৈ সোমাবলৈ যিখিনি যত্ন কৰা উচিত, সেই যত্নখিনি আমি যেন কৰা নাই, ক'ৰবাত কাৰ্পণ্য কৰিছোঁ, এনেকুৱা ধৰণৰ ভাৱ কিন্তু মোৰ হয়। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ গৱেষণাৰ থল এতিয়াও বহু আছে, নহয়নে? বহু আছে। মই এটা কথা অকণমান কঢ়িয়াই কওঁ যে শংকৰদেৱৰ যিখিনি সময়, সেই সময়খিনিত আমি দেখোঁ যে সেইখিনি সময়ত কোচ আৰু আহোমসকলৰ নেতৃত্বত আৰ্থিক আৰু ৰাজনৈতিকভাৱে দুয়োভাৱে মধ্যযুগৰ সেই সময়ৰ বহুধা বিভক্ত যিখন অসম, সেই অসমখন একত্ৰিত হৈ আহিছিল। কিন্তু একত্ৰিত হৈ আহিবলৈ আৰম্ভ কৰিলেও কিন্তু বিভিন্ন গোষ্ঠী জনগোষ্ঠীবোৰৰ মাজত যিটো আমি ভাৱাদৰ্শজনিত ঐক্য বুলি কওঁ, সেই ভাৱাদৰ্শজনিত ঐক্য কিন্তু তেতিয়াও প্ৰতিষ্ঠিত হোৱা নাছিল। শংকৰদেৱে তেওঁৰ নৱবৈষ্ণৱ, যিমান দূৰ ভাবোঁ যে বহুধা বিভক্ত সামন্তীয় সমাজসমূহৰ উপৰিও জনজাতীয় সমাজবোৰকো বৃহত্তৰ অসমীয়া সমাজৰ সৈতে একাকাৰ কৰি পেলাবলৈ সমৰ্থ হৈছে। এই যে বিৰিঞ্চি কুমাৰ বৰুৱাই যিটো চিমেণ্টিং ফ'ৰ্চ বুলি কৈছে, গতিকে সংহতি সমন্বয়ৰ এই যিটো পৰিকল্পনা, যে মানে ভাৱাদৰ্শজনিত ঐক্য এটাৰে এই সংহতি সমন্বয়ৰ এই পৰিকল্পনা অৱশ্যে শংকৰদেৱৰ সচেতন পৰিকল্পনা কিন্তু নাছিল। কিন্তু তৎসত্বেও শংকৰদেৱে কেনেকৈ এই ক্ষেত্ৰত গোটেই জনজাতীয় সমাজসকলকো মানে সমাজবিলাককো সাঙুৰি আনিবলৈ সক্ষম হৈছিল, সেইখিনি শংকৰদেৱৰ কিন্তু একদম ইন'ভেটিভ বা অৰিজিনেল বা নতুন। গতিকে এই দিশবিলাকত মই ভাবোঁ গৱেষণা বা থল আছে, বহুতখিনি ৰিচাৰ্চ কৰিব থল আছে। আৰু এটা কথা, প্ৰথমতে আপুনি ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ কথা আপুনি কৈছিলে, আৰু হীৰেণ গোহাঁই ছাৰে মানুহ শংকৰদেৱৰ ছবিখন আঁকিছিল, নহয় জানো? আৰু শংকৰদেৱৰ যিবোৰ মানুহ হিচাপে শংকৰদেৱৰ যিবোৰ গুণ আছিল, সেইবোৰৰ বিষয়ে আলোচনাৰ বাট তেখেতেই মোকলাই দিছিল, নহয় জানো? মই দেখোঁ যে দুখন মানে মহেশ্বৰ নেওগৰ সময়লৈকে শংকৰদেৱ চৰ্চাৰ যিটো পৰিমণ্ডল, সেই পৰিমণ্ডলটো মই বেজবৰুৱাৰ সময়ৰ পৰা মহেশ্বৰ নেওগৰ সময়লৈকে কৈছোঁ যে সেই পৰিমণ্ডলটো বেলেগ, আৰু হীৰেণ গোহাঁই, শিৱনাথ বৰ্মন এওঁলোকৰ বা অনিল ৰায়চৌধুৰী এওঁলোকৰ শংকৰদেৱ চৰ্চাৰ পৰিমণ্ডলটো অলপ বেলেগ। গতিকে মানুহ শংকৰদেৱ বুলি যিটো ধাৰণা আপুনি ক'লে এইমাত্ৰ, সেই ধাৰণাটো মই দেখোঁ হীৰেণ গোহাঁই, অনিল ৰায়চৌধুৰী, তাৰপিছত শিৱনাথ বৰ্মন, এওঁলোকে কিন্তু ঠিক সেই দিশত আলোকপাত কৰিছে। কেনেকৈ সেই শংকৰদেৱৰ সময়ৰ আৰ্থ সামাজিক ৰাজনৈতিক সত্যবিলাকৰ আধাৰত
শংকৰদেৱক মানুহ হিচাপে কঢ়িয়াই চোৱাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো নতুন। সেইকাৰণে মহেশ্বৰ নেওগৰ সময়লৈকে শংকৰদেৱ চৰ্চাৰ এটা বেলেগ ধাৰা আমি দেখিবলৈ পাওঁ, আৰু মহেশ্বৰ নেওগৰ পিছৰ সময়খিনিত শংকৰদেৱ চৰ্চাৰ ধাৰা এটা অকণমান বেলেগ, মানে এটা অলপ বেলেগ ধৰণে দেখিবলৈ পোৱা যায়। হয়, ধন্যবাদ জনাইছোঁ আপোনাক ডক্টৰ বৰা, আপুনি আমাক সময় দিলে আৰু গুৰুজনাৰ আৱিৰ্ভাৱৰ তিথি উদযাপনৰ আগমুহূৰ্তত এই কথাখিনি আমি পাতিলোঁ। সঁচাকৈ ভাল লাগিল, আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয় হয় শ্ৰোতাসকল, লগতে ফেচবুকৰ দৰ্শকসকল, অনুপ্ৰভা বৰদলৈ লিখিছে, গছ এডালৰ গুৰিটোৰ অবিহনে যেনেদৰে গছৰ ডাল পাতবোৰ মূল্যহীন, ঠিক একেদৰেই শংকৰ গুৰুজনাৰ অবিহনে অসমীয়া সমাজৰ অস্তিত্বও গুৰুত্বহীন। সাবিত্ৰী শৰ্মাই লিখিছে, গুৰুজনাই বিশাল সংস্কৃত সাহিত্য মন্থন কৰি তাৰ সাৰমৰ্ম সংগ্ৰহ কৰি অসমীয়া ভাষাত সকলো সৰ্বসাধাৰণ লোকে বুজিব পৰাকৈ শুৱলাকৈ পদত ৰচনা কৰিছিল। হেমপ্ৰভা দেৱী লিখিছে, গুৰুজনাই কীৰ্তনত লিখিছে, কলিৰ ধৰ্ম হৰিনাম জান, পাপীৰ নিন্দাত নিদিবা কাণ। নিন্দা আৰু স্তুতিত যিজনৰ অন্তৰত কোনো প্ৰতিক্ৰিয়া নকৰে, সেইজনে প্ৰকৃতাৰ্থত শুদ্ধ পথেৰে আগবাঢ়িব পাৰে বুলি গুৰুজনাৰ লিখনিত স্পষ্টভাৱে উল্লেখ আছে। প্ৰাঞ্জিত ডেকাই লিখিছে, জয় গুৰু শংকৰ। অনুষ্ঠানটো খুবেই ভাল হৈছে। আকাশবাণীৰ এক অনন্য প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ। জয়শ্ৰী ৰাজবংশীয়ে লিখিছে, পৰ উপকাৰী তৰু জনম সাৰ্থক, সন্তৰ বিমুখ যেন নুহিকে পাৰ্থক। বাকলি পল্লৱ মূলপত্ৰ পুষ্প ফল, যেই জীৱা চাৱৈ পাৱৈ বৃক্ষত সকল। হয়, ভাগৱতৰ কথাখিনি শংকৰদেৱে এনেদৰে লিখিছিল। ধন্যবাদ জয়শ্ৰী ৰাজবংশী এইখিনি কথা উল্লেখ কৰাৰ বাবে। প্ৰতীকনাথে লিখিছিল, গুৰুজনাৰ জন্মদিনত, গুৰুজনাৰ জন্মতিথিত সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰ সেৱা ধৰিছোঁ। হয়, আমিও সেৱা ধৰিছোঁ। সকলোৱে যেন ৰেডিঅ' শুনাৰ অভ্যাস গঢ়ি তুলি এইদৰে মহান মহান ব্যক্তিসকলৰ বিষয়ে চিন্তা চৰ্চা কৰে। সঁচা কথা। হীৰেণ কুমাৰ দাস আপুনিও লিখিছে, জয় গুৰু শংকৰ। এনেদৰেই বহু মন্তব্য আমালৈ আহি আছে। মৃদুপৱন শইকীয়াই পুনৰ লিখিছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম। তাৰপিছতেই সতীশ ডেকাই গুৰুজনালৈ প্ৰণিপাত জনাইছে। দেৱলক্ষ্মী ব্ৰহ্ময়ো জনাইছে প্ৰণিপাত। কৰবীমণি ডেকাই লিখিছে, গুৰুজনাই ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্য শিল্পকলাৰ সৃষ্টি কৰিছিল। তেৰাৰ সৃষ্ট এই সাহিত্য শিল্পকলা আমাৰ জাতীয় সম্পদ। নমিতা চেলেঙে লিখিছে, গুৰুজনাৰ সৃষ্টিসমূহৰ জৰিয়তেহে যেন সমাজৰ চাৰিওফালে সুন্দৰ বাতাবৰণ বিৰাজমান। এই ক্ষণত আপোনালোকৰ প্ৰচেষ্টাক আমি অভিনন্দন জনাইছোঁ। মধুর মুরুতি মুরারু, মন দেখো হৃদয়ে আমারু,
মূরতি শ্ৰোতাসকল লগতে ফেচবুক ভিউৱাৰ্ছসকল আমি এতিয়া কথা পাতিম যোৰহাট কলেজৰ প্ৰাক্তন অধ্যক্ষ বৰগীতৰ এগৰাকী বিশিষ্ট গৱেষক ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামীৰ সৈতে। গোস্বামী ডাঙৰীয়া নমস্কাৰ। গোস্বামী ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। হয়, সমাজ সংস্কাৰক হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল্যায়ন আগবঢ়াবলৈ যদি আমি কওঁ আপোনাক, আপুনি নিশ্চয় কৈ ভাল পাব। হয়, প্ৰথমে মই আজি জন্ম জয়ন্তীৰ এই পবিত্ৰ ক্ষণত গুৰুজনাক সত্যকোটি প্ৰণাম জনাইছো। শংকৰদেৱক যদিও সততে এজন ধৰ্মগুৰু বা ধৰ্ম প্ৰচাৰক ৰূপে দেখুওৱা হয়, নিৰপেক্ষ ঐতিহাসিক বিচাৰত কিন্তু তেওঁক আমি মূলতঃ এজন সমাজ সংস্কাৰক হিচাপেহে পাওঁ। ধৰ্মকেন্দ্ৰিক বৈষম্য, অনাচাৰ ব্যভিচাৰে সমসাময়িক সমাজত সৃষ্টি কৰা অসমীয়া সমাজখনক উত্তৰণৰ এক নতুন পথ প্ৰদৰ্শন কৰাটোৱেই আছিল শংকৰদেৱৰ মূল লক্ষ্য। সেই উদ্দেশ্যে তেওঁ আৰম্ভ কৰিছিল এক বিশাল সৃষ্টি যজ্ঞ। অতুল প্ৰতিভাধৰ সৰ্বগুণাকৰ শংকৰে যথাৰ্থতেই উপলব্ধি কৰিছিল যে কলাকৃষ্টিৰ বিকাশ অবিহনে আৰু সেই বিকাশ প্ৰক্ৰিয়াত প্ৰত্যক্ষে পৰোক্ষে নকৰাকৈ কেৱল নিৰস ধৰ্ম উপদেশ নীতি শিক্ষাৰে অনাচাৰ ব্যভিচাৰত লিপ্ত সমাজ এখনৰ সাংস্কৃতিক সুনিশ্চিত কৰিব নোৱাৰি। বৈষম্য তথা অনাচাৰ ব্যভিচাৰৰ সেই সমূহ সমাজত ধৰ্মই ধৰ্ম উপেক্ষা কৰি সমাজ সংস্কাৰ কৰাটো অকল্পনীয় আছিল। সেয়েহে কলাৰ মাধ্যমে অন্য এক উন্নত ধৰ্মীয় আদৰ্শকে বিকল্প ৰূপে তুলি ধৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰক্ৰিয়াত শংকৰদেৱে ধৰ্মকো দিছিল এক কলাত্মক ৰূপ। 9 ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠত্ব দিয়া কাৰ্যই আৰু সেই অনুৰূপে তেওঁ সকলো সৃষ্টিৰে সংগীতময়তাই প্ৰমাণ কৰে যে শংকৰদেৱে সৰ্বাধিক গুৰুত্ব দিছিল সংগীত কলাৰ ওপৰত। শ্ৰৱণ কীৰ্তন অৰ্থাৎ সংগীতৰ সাধনা আৰু ৰসৰ মাজেদি সৰল অনাড়ম্বৰ অথচ আনন্দময় পথৰ সন্ধান দিবলৈ সক্ষম হৈছে। বহুতে কোৱাৰ দৰে সংগীত কেৱল প্ৰচাৰ মাধ্যম হিচাপে লোৱা হলেও সেই সময়ত উপলব্ধ লোকসংগীতৰ জনপ্ৰিয় ৰূপবোৰকে ব্যৱহাৰ পিছে তাৰ পৰিৱৰ্তে শংকৰদেৱৰ প্ৰতিটো সৃষ্টিৰ অন্তৰালত আমি দেখিবলৈ পাওঁ
অসমৰ লোককলা কৃষ্টি সৰ্বভাৰতীয় মান বিশিষ্ট উচ্চাংগ পৰ্যায়ৰ সচেতন প্ৰয়াস। তেনে এক সচেতন কলা প্ৰচেষ্টা সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিৰ এক ঐতিহাসিক ৰূপ আৰু সাংস্কৃতিক চেতনা আৰু কৰাৰ দৰে সাধন কৰিবলৈ সক্ষম হৈছিল। ডক্টৰ বিচাৰিছো যদিও নাইবা আমাৰ মাধৱ গুৰুৰ যিবোৰ গীত এইবোৰক বৰগীত বুলি কিয় কোৱা হ'ল? আচলতে গুৰু দুজনাই প্ৰথম অৱস্থাত তেওঁলোকে লিখা এই গীতখিনিক বৰগীত বুলি তেওঁলোকে নিজে নামকৰণ কৰা নাছিল, তেওঁলোকে গীত বুলিহে কৈছিল। আৰু পাছৰ পৰ্যায়ত আমি এইটো অনুমান কৰা যায় যে গুৰু দুজনাৰ ভক্তসকলে তেওঁলোকৰ অনুগামীসকলে শ্ৰদ্ধাপূৰ্বক তেওঁলোকৰ ৰচনাৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাবৰ উদ্দেশ্যে আৰু অন্যান্য তেওঁলোকৰ সমসাময়িক বা পৰৱৰ্তী গুৰুসকলে ৰচনা কৰা গীত মাত বিলাকৰ পৰা পাৰ্থক্য সূচাবৰ কাৰণে এই শংকৰ মাধৱৰ ৰচিত গীতসমূহক বৰগীত আখ্যা দিলে বুলি আমি ভাবিব থল আছে। হয়, ধন্যবাদ ডক্টৰ গোস্বামী ছাৰ, আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি আমাক এইখিনি সময় দিলে আৰু গুৰুজনাৰ জয়ন্তীৰ আগমুহূৰ্তত, কাইলৈ আমি জয়ন্তী উদযাপন কৰিম, আগমুহূৰ্তত এইখিনি কথা কৈ গুৰুজনালৈ আপুনি সশ্ৰদ্ধা প্ৰণিপাত জনালে, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম। আপোনালোকলৈ ধন্যবাদ। ধন্যবাদ। হয়, আকাশবাণী গুৱাহাটী। দেৱযানী চহৰীয়াই লিখিছে, খুব তত্ত্বগধুৰ অনুষ্ঠান। কামাল উদ্দিন আহমেদ ছাৰে আগবঢ়োৱা কথাখিনি শুনি খুবেই উপকৃত হ'লোঁ। সুনীল গোস্বামীয়ে গুৰুজনাক প্ৰণিপাত জনাইছে। বৰ্ণালী তালুকদাৰে লিখিছে, ইমান এটি সুন্দৰ অনুষ্ঠান, কৃষ্ণ কৃষ্ণ। শ্ৰুতিমিধিয়ে লিখিছে, চিহ্ন যাত্ৰাৰ পাছত তেখেতে 6খন নাটক লিখি থৈ গৈছে। সময়ৰ ফালৰ পৰা উত্তৰ ভাৰতৰ আটাইবোৰ প্ৰান্তীয় ভাষাৰ ভিতৰত তেওঁৰ প্ৰথম নাট্যকাৰ। এয়া অসমৰ বাবে, অসমীয়াৰ বাবে কম গৌৰৱৰ কথা নহয় কিন্তু। হয় শ্ৰুতিমেধি। প্ৰণালী কলিতাই লিখিছে, বিষয়টো সময় উপযোগী। ধন্যবাদ আকাশবাণী গুৱাহাটী। চাৰু বৰুৱাই লিখিছে, এইটো কোনোবাই বাৰু শ্বেয়াৰ নকৰাকৈ থাকিব পাৰেনে? আটাইকে অনুৰোধ জনাইছে চাৰু বৰুৱাই, আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰক। কৰবীমণি ডেকাই নলবাৰীৰ পৰা লিখিছে, এটা কথা ভাবিছোঁ, গণতন্ত্ৰৰ যিটো ধাৰণা সেইটো বোধহয় প্ৰথম অসমলৈ আনিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কাৰণ ভক্তি আন্দোলনত দেখা যায় গণতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰভাৱ। তদুপৰি কৰবীমণি ডেকাই আৰু লিখিছে, নামঘৰত যি ধৰণে পৰিচালনা কৰা হয় তাত দেখা যায় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰভাৱ। সেয়েহে মই ভাবোঁ যে গণতন্ত্ৰৰ ধাৰণাৰ যদি জন্ম দিছিল আমাৰ অসম দেশত, তেনেহ'লে সেয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কৰবীমণি ডেকা, আপুনি যিটো কথা ক'লে, যিটো বাৰ্তা আমাক দিলে, এইটো নিশ্চয় গৱেষণাৰ বিষয়। সঁচাকৈ গৱেষণাৰ থল আছে। অসমত গৱেষণাৰ গণতন্ত্ৰৰ ধাৰণাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম আনিছিল নেকি? এই বিষয়ে নিশ্চয় গৱেষণাৰ থল আছে। আপোনাক ধন্যবাদ। দানেশালী, তাৰপিছতে প্ৰেমজ্যোতি বৰদলৈ, আপোনালোকে গুৰুজনাক প্ৰণিপাত জনাইছে। পুতুলি বৰা, গুৰুজনালৈ সশ্ৰদ্ধা প্ৰণিপাত জনাইছে। হিৰণ্যবিধি যিদৰে জনাইছে, টুটুনাথ আপুনিও জনাইছে। তৰালী কলিতাই লিখিছে, বহুত ভাল লাগিছে, বহুদিনৰ মূৰত বহু কথা জানিব পাৰিছোঁ। গুৰুজনালৈ প্ৰণাম। জিন্তু মেধি, আপুনিও লিখিছে, জয় গুৰু শংকৰ সৰ্বগুণাকাৰ। আৰু এই অনুষ্ঠানটিৰ কাৰণে কালিৰে পৰা জানেনে সাজু হৈ আছিলোঁ। ধন্যবাদ জিন্তি মুনু, ধন্যবাদ। আমি কালি ঘোষণা দিছিলোঁ এই অনুষ্ঠানটিৰ বিষয়ে, আৰু আপুনি কালিৰে পৰা সাজু হৈ আছিল আজিৰ এই অনুষ্ঠানটিৰ বাবে। দেৱিকা দাসে লিখিছে, আপোনালোকে গামোচা ব্যৱহাৰ কৰিছে আৰু অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰিছে, ধন্যবাদ দিছোঁ। শিল্পা কলিতাই লিখিছে, জগতৰে গুৰু তুমি, গুণৰে সাগৰ, কুসুম্বৰ পুত্ৰ তুমি, শ্ৰীমন্ত শংকৰ। অনিমা বৰঠাকুৰ, আপুনি লিখিছে, সুপ্ৰভাত, গুৰুজনাক প্ৰণাম জনাইছোঁ, সুন্দৰ অনুষ্ঠান। কৃষ্ণ গগৈ লিখিছে,
ঠিক কৃষ্ণা গগৈ পঢ়িম নে কৃষ্ণ গগৈ পঢ়িম ঠিক ধৰিব পৰা নাই দেই। কৃষ্ণা গগৈ পঢ়িম নে কৃষ্ণ গগৈ পঢ়িম, যিটো হয় সেইটো শুধৰাই দিব। পিছৰ অনুষ্ঠানত আপুনি শুধৰাই দিবচোন এইটো কৃষ্ণা গগৈ পঢ়িম নে কৃষ্ণ গগৈ পঢ়িম। আপুনি লিখিছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, গুৰুজনাৰ জানো তুলনা হয়? নিশ্চয় নহয়, কিন্তু অনুষ্ঠানটো কাৰো লগতেই যে তুলনা নহয়। ধন্যবাদ কৃষ্ণা বা কৃষ্ণ গগৈ। ফাইজুৰ ৰহমান বৰুৱাই অনুষ্ঠানটি ভাল হোৱা বুলি কৈছে, যিদৰে কৈছে অঞ্জুমণি বৰাই। পৱন কলিতাই লিখিছে মই দীপালী চহৰে পৱন কলিতাৰ ফোনৰ পৰা কৰিছোঁ। ইমান ধুনীয়া অনুষ্ঠান। মোৰ এখন মিটিং আছিল, এই অনুষ্ঠানটিৰ বাবে মই মিটিংখনলৈ নগ'লোঁ, কাৰণ জানো মই মিটিংখনলৈ গ'লে এই অনুষ্ঠানটো নাপাম। গুৰুজনালৈ প্ৰণিপাত জনাইছোঁ। আজি মোৰ মা পিতালৈও মনত পৰিছে, তেওঁলোকো কিজানি আজি অভিভূত হৈ পৰিলেহেঁতেন এই অনুষ্ঠানটি শুনি। পৱন কলিতা, দীপালী চহৰীয়া। মা দেউতা য'তেই আছে তেওঁলোক সুখেৰে থাকক, তেওঁলোকৰ আত্মাই শান্তি পাওক দেই। ৰুমি ভট্টাচাৰ্য আপুনি লিখিছে পুনতে গুৰুজনালৈ শতকোটি প্ৰণিপাত জনাইছোঁ। ইমান এটি সুন্দৰ অনুষ্ঠান যে আজি সকলো ঘৰৰ কাম বাদ দিও এই অনুষ্ঠানটিহে শুনিছোঁ। জিন্তিমুনে আকৌ লিখিছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম। হয়, উপমা জানো হয়? তুলনা জানো কৰিব পাৰি গুৰু শংকৰৰ? মৃদুলা চহৰী আপুনি লিখিছে এই অনুষ্ঠানটো মই শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। এটি সুন্দৰ অনুষ্ঠান, ভাল পোৱাৰ সুবাস বিলালোঁ। ৰূপৰেখা ফুকন আপুনি কি লিখিছে জানে? আপুনি লিখিছে এক অনন্য সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ। অসমীয়া সমাজত একেধাৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংস্কাৰক, সাহিত্য সংস্কৃতিৰ উপাসক, বৰ অসমৰ খনিকৰ মহান গুৰুজনাৰ জন্ম দিৱসত আপোনালোকে আগবঢ়োৱা অনুষ্ঠানটিয়ে অসমখনেই যেন পবিত্ৰ কৰি তুলিলে। ধন্যবাদ ৰূপৰেখা ফুকন। নমিতা চেলেং আপুনি লিখিছে গুৰুজনাৰ সৃষ্টিসমূহৰ জৰিয়তেহে যেন সমাজৰ চাৰিওফালে সুন্দৰ বাতাবৰণ বিৰাজমান। তাৰপিছতেই বুদ্ধেশ্বৰ খাউণ্ডে লিখিছে যে আপোনালোকে যিটো দোকানী সম্পৰ্কৰ ব্যাখ্যা আগবঢ়াইছে এই সম্পৰ্কত দীঘল ব্যাখ্যাৰ আৰু প্ৰয়োজন আছে আৰু আলোচনা কৰিলে ভাল পাম। আপোনাৰ অৱশ্যে ব্যাখ্যাৰ যদি আপোনাৰ যদি একেমত হোৱা নাই তেন্তে নিশ্চয় আপুনি আপোনাৰ মতামত আগবঢ়াব পাৰিব দেই। আমি পিছত যেতিয়া এই সম্পৰ্কত অনুষ্ঠান আগবঢ়াম তেতিয়া আপুনি আপোনাৰ মতামত আগবঢ়াব পাৰিব। বুদ্ধেশ্বৰ খাউণ্ড, আমি সদায় সমালোচনা গ্ৰহণ কৰোঁ দেই। ভাল লাগিল আপুনি যি দেখুৱাই দিছে যে আপোনাৰ একমত নহয়, আমি নিশ্চয় আপোনাৰ কথা শুনিম। মৃদুপৱন শইকীয়াই লিখিছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ। কল্পনা আমি লিখিছে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা, হস্তিৰ দেখিয়া লাদ সখা যেন ফৰে মাৰ্গ। সখা যেন ফাৰে মাৰ্গ, মোৰ হৈলা তেনয় অৱস্থা। নিজ গুৰুৰ প্ৰতি লিখা এই পদ ফাঁকিয়ে ছাত্ৰ সমাজক সদায় অনুপ্ৰাণিত কৰি ৰাখিছে। মইনুল হক চৌধুৰীয়ে লিখিছে গুৰুজনাৰ জন্মতিথিত অসীম ভক্তি অঞ্জলি নিবেদিলোঁ, জয় গুৰু শংকৰ। এই মন্তব্য আছিল মইনুল হক চৌধুৰীৰ। অৰুণা চেতিয়া খাটনিয়াৰ আপুনি অনুষ্ঠানটো চাই আছে। তাৰপিছতেই মন্তব্য আগবঢ়াই দিছে প্ৰাণজিৎ ডেকাই, মই মঙলদৈৰ পৰা চাই আছোঁ, কেৱল কৈছোঁ জয় গুৰু শংকৰ। ইয়াৰ পিছতেই হীৰেণ কুমাৰ দাসে জয় গুৰু শংকৰ বুলি কৈছে। হেমপ্ৰভা দেৱীয়ে লিখিছে মূল সংস্কৃত ভাষাটো সৰ্বসাধাৰণে বুজি নাপাব ভাবি সহজ ব্ৰজাৱলী ভাষা শ্ৰীমন্ত শংকৰদেৱে আন এক অনবদ্য সৃষ্টি কৰি অসমীয়া ভাষাৰ সৌৰভ বঢ়াইছে। হয় হেমপ্ৰভা দেৱী, হয়তো মূল সংস্কৃত ভাষাত লেখা হ'লে আমি নুবুজিলোহেঁতেন, সেইবাবেই ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল। আৰু সেইবাবেই সকলোখিনি কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাইবা মাধৱ পুৰুষৰ সকলো কথা আমাৰ নিজা নিজা লাগে, নালাগেনে বাৰু? নিজকে পাওঁ গুৰুজনাৰ সৃষ্টিত, মাধৱ গুৰুৰ সৃষ্টিত, আমি আমাক বিচাৰি নাপাওঁনে? ৰাজেন ভূঞাই লিখিছে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যে ন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। গুৰুজনালৈ প্ৰণিপাত জনালোঁ। সময় যিহেতু কমি আহিছে শ্ৰোতাসকল, ফেচবুক ভিউৱাৰ্ছসকল, পুনৰ আহিম আপোনালোকৰ মাজলৈ। কেলৈ নাহিম?
নিশ্চয় আহিম। পিছে যদি বৰগীত এটি শুনি লওঁ মনটো আৰু ভাল লাগি নাযাবনে? ঠিক আছে, আমালৈ এটা অনুৰোধ আহিছে যে আপোনালোকে শংকৰদেৱক লৈ লেখা আন ধৰণৰ গীত বজাব পাৰে নেকি? পাৰিম। আন ধৰণৰ গীতো আছে, কাৰণ অসমত এনে কেতবোৰ আধুনিক গীতৰ সৃষ্টি কৰা হৈছে যিবোৰ গীতত দুজনা গুৰুৰ কথাই কোৱা হৈছে। বহু গীত আছে। হয়তো কথাটো বৰগীতৰ বাহিৰেও অন্যান্য গীততে গুৰুজনাৰ যে চৰ্চা কৰা হৈছে, গুৰুজনাক যে ভবা হৈছে, এইটো অসমীয়া গীতৰে বিস্তৃতিকে নুবুজায়নে? আহকচোন তেনে এটি গীতকে শুনো, ভাল লাগিব। নালাগিবনে? নিশ্চয় ভাল লাগিব।
শ্ৰোতাসকল, লগতে ফেচবুক যোগে অনুষ্ঠানটি উপভোগ কৰা দৰ্শকসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হৰমোহনলৈ মনত পৰেনে? নিশ্চয় পৰিছে। হৰমোহনৰ গুৰুত্ব কি? হৰমোহনৰ গুৰুত্ব হৈছে বহু স্থানীয় উপাদানৰ উল্লেখ পোৱা যায়। চৰাই, স্থানীয় চৰাই, ফুল, স্থানীয় ফুল, এইবোৰৰ গছ গছনি, তৰু তৃণৰ সেইবোৰৰ উল্লেখ হয়তো মূল গ্ৰন্থখনিত নাছিলে, কিন্তু গুৰুজনাই এই স্থানীয় ফল ফুল, চৰাই চিৰিকটি, তৰু তৃণ যাতে সকলোৱে বুজি পায়, কথাবোৰ বুজি পায়, সেইবাবে অতি স্থানীয় কৰি পেলাইছিল তেওঁৰ ৰচনাৱলী। আহক হৰমোহনৰ এটি অংশ আমি শুনো। এয়া ইন্দ্ৰজিৎ দাস। শিৰিষ সেউতি তমাল মালতী লংগ বাগি গোৱাল, কৰবীৰ বক কাঞ্চন চম্পক, ফুল ভৰে ভাংগে ডাল, শেৱালি নেৱালি পলাশ পাৰলি, পাৰিজাত জুতি যায়, বকুল বন্দুলি আছে ফুলি ফুলি, তাৰো সীমা সংখ্যা নাই, কনৌষ কণাৰী কদম্ব বাবৰি, নাগেশ্বৰ সিংহ চম্পা, অশোক অপাৰ দেৱনা মন্দাৰ, মণিৰাজ ৰাজ চম্পা, কুণ্ড কুৰু বক কেতেকী তগৰ, গন্ধে মোহে বহুদূৰ, গুটিমালি ভেণ্টি ৰংগীন ৰেৱতী, মৰুৱা মধাই ধুস্তুৰ, চন্দন অগৰু দিব্য কল্পতৰু, দেৱদাৰু পদ্মবচী, প্ৰতি গাছে গাছে ভিন্দা বান্ধি আছে, সুবৰ্ণ মানিকে খচি। এনেদৰে লিখিছিল তেখেতে। ধন্যবাদ ইন্দ্ৰজিৎ দাস। মামণি চৌধুৰী, আপুনি লিখিছে এটি সুন্দৰ অনুষ্ঠান। গুৰুজনাৰ পবিত্ৰ জন্মতিথিৰ প্ৰাক মুহূৰ্তত হস্তাৰ্থ প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ অমৰ সৃষ্টি বৰগীতৰ দৰে ভগৱান উপাসনাৰ বাবে সৃষ্ট নামষাৰো বৰ ভাল লাগে। হাত চাপৰি আৰু তালৰ সহায়ত চাৰিওকাষৰ পৰিৱেশৰ পৰা আঁতৰি প্ৰভুৰ শ্ৰীচৰণত বিলীন হোৱাৰ এটি সুন্দৰ উপায়। সঁচাকৈ এনে অনুষ্ঠান যদি আপোনালোকে আগবঢ়ায়, অনন্য সুন্দৰ হৈ পৰিব অসমৰ পৰিৱেশ। তাৰপিছত দিব্যজ্যোতি কলিতাই লিখিছে, ডক্টৰ গোস্বামীদেৱৰ কথাখিনিৰ পৰা বৰগীতৰ বিষয়ে বৰ গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰিলোঁ। হয়, ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামীয়ে মতামত আগবঢ়াইছিল। দিব্যজ্যোতি কলিতা। গীতাঞ্জলি বৰ্মন, আপুনি লিখিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তীৰ প্ৰাক মুহূৰ্তত এনে মূল্যৱান এটি অনুষ্ঠানে আমাক আনন্দিত কৰিছে। জগতগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম। সুনীল গোস্বামীয়ে লিখিছে, মহাপুৰুষজনৰ আৱিৰ্ভাৱ তিথি উপলক্ষে আজিৰ অনুষ্ঠানটি আকৌ প্ৰচাৰৰ ব্যৱস্থা কৰে যেন। এই অনুষ্ঠানটি আজি প্ৰচাৰৰ ব্যৱস্থা ৰখা হোৱা নাই, বেয়া নাপাব, কিন্তু কাইলৈৰ দিনটোত আমি পুৱাৰে পৰা নিশালৈকে গুৰুজনাৰ বিভিন্ন সৃষ্টি প্ৰচাৰ কৰিম। আপোনালোকে ভাগ ল'ব। আজিৰ এই অনুষ্ঠানটিত আমাৰ লগত থাকিল আমাৰ টীম প্ৰধান ৰাজীৱ বৰুৱা, আমাৰ লাইব্ৰেৰী কম্পিউটাৰত থাকিল জ্যোৎস্না তালুকদাৰ, আমাক সহায় কৰিলে ইন্দ্ৰজিৎ দাস আৰু মিতালী বৰবৰাই, আৰু ফেচবুক যোগে লাইভ কৰিলে সদায় কৰাৰ দৰে আজিও নীল দাসে। কিছু সময় পিছতে দিল্লী কেন্দ্ৰৰ বাতৰি ৰিলে কৰি শুনোৱা হ'ব।